power is in the word of God. যিটো power এইটো ঈশ্বৰৰ বাক্যত আছে। In the kingdom of God, ঈশ্বৰৰ ৰাজ্যত আটাইতকৈ ডাঙৰ যিটো miracle হয়, এইটো salvation হয় actually. যেতিয়াই আমি ঈশ্বৰৰ গৃহত আহোঁ, আমি এক্সপেক্টেশ্যন লৈ পেলাই আহোঁ টু এনকাউণ্টাৰ গড, ঈশ্বৰক লগ কৰিবৰ কাৰণে, টু হেভ দ্য ভিজিটেশ্যনছ, তেওঁৰ অলৌকিক ভিজিটেশ্যনছবিলাক আমি আশা কৰোঁ। চাইন এণ্ড ৱাণ্ডাৰ মিৰাকলছ ইন হিজ প্ৰেজেঞ্চ, তেওঁৰ প্ৰেজেঞ্চত এইটো সম্ভৱ হয় একচুৱেলি। আৰু সেইকাৰণে মই জানো আপুনি আশা কৰি আহিছে। এগেইন মই আপোনাৰ যিটো এক্সপেক্টেশ্যন আছে ষ্টায়াৰ আপ কৰিব বিচাৰিছোঁ, বিকজ গড ইজ এ গিভিং গড একচুৱেলি। ঈশ্বৰ দিয়া ঈশ্বৰ হয়। হালেলুয়া। যেনেকৈ মিনিষ্ট্ৰি অফ দ্য ৱৰ্ড, ঈশ্বৰৰ বাক্য যেনেকৈ আপোনাৰ ওচৰলৈ আহি আছে, দ্য পাৱাৰ ইজ ইন দ্য ৱৰ্ড অফ গড। যিটো পাৱাৰ এইটো ঈশ্বৰৰ বাক্যত আছে একচুৱেলি। আপুনি যেনেকৈ বিশ্বাস কৰিব আৰু আশা কৰিব, ইট উইল ৱৰ্ক ফৰ ইউ, তেনেধৰণেৰেই ই কাম কৰে। ঈশ্বৰৰ বাক্য ঈশ্বৰৰ নিজৰ ষ্টাইলত নহয়, আমাৰ একৰ্ডিং টু আৱাৰ ফেইথ, আমাৰ বিশ্বাসৰ অনুযায়ীয়ে কাম কৰে। হালেলুয়া। আৰু সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত যেতিয়াই আহোঁ, উইথ এন এক্সপেক্টেণ্ট হাৰ্ট, একদম আশা কৰি পেলাই। পাষ্টাৰ দিগন্তক আপুনি শুনিবলৈ আহিছে হয় বহুতে, কিন্তু কথাটো সেইটো নহয়। আপুনি ঈশ্বৰৰ মাত শুনিবলৈ আহিছে, ময়ো ঈশ্বৰৰ মাতেই শুনিবলৈ আহিছোঁ। আমেন। আৰু ঈশ্বৰে যেতিয়া আপোনাৰ লগত কথা পাতিব, ওৱান ৱৰ্ড প্ৰপাৰলি কমিউনিকেটেড বাই দ্য স্পিৰিট অফ গড বুলি কৈছে। এটা বাক্য যিটো পবিত্ৰ আত্মাৰ জৰিয়তে একুৰেটলি আপোনাৰ লগত কমিউনিকেট কৰিব, ইট উইল চেঞ্জ ইয়ৰ ডেষ্টিনি একচুৱেলি। হালেলুয়া। আৰু সেই ঈশ্বৰৰ বাক্যই ঈশ্বৰৰ শক্তিক কেৰি কৰে। আমি মেনি টাইমছ এনেকুৱা ইনষ্টেঞ্চবিলাক বা সময়বিলাক আমি পাইছোঁ, বিভিন্ন ঠাইত আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি থাকোঁতে মানুহ সুস্থ হৈছে, প্ৰাৰ্থনা কৰা নাই তেওঁবিলাকৰ কাৰণে। জাষ্ট দে আৰ ৰিচিভিং দ্য ৱৰ্ড। আৰু তেওঁবিলাকে পিছত টেষ্টিফাইও কৰিছে যে আমি তেনেকৈ বিশ্বাস কৰিছোঁ। আমি যদি আপোনাৰ এইটো ঠাইত আমি বহি পেলাই ঈশ্বৰৰ বাক্য শুনিব পাৰোঁ, আমি সুস্থ হ'ব পাৰোঁ। আৰু কিছুমানেতো কেতিয়াবা আশা নকৰাকৈ আহে। এবাৰ আমাৰ চাৰ্চৰ এজন বিলিভাৰ্ছে এজন বেমাৰী মানুহক লৈ আহিলে চাৰ্চত, যি বহুত দিন বহিব পৰা নাই বুলি কৈছে, গোটেই ঘাঁ। কিন্তু চাৰ্চত আহি বহিলে আৰু গমেই নাপালে কেতিয়া উঠি গুচি গ'ল কৈছে। তেওঁ কেতিয়াও নিবিষালে বুলি কৈছে। কেতিয়াবা আপুনি আশা নকৰা কিয়, যদি আপুনি বিশ্বাসেৰে থাকে, হে প্ৰভু, নম্ৰ হৃদয় লৈ পেলাই আহে, গড ৱৰ্কছ ৱাণ্ডাৰ্ছ। প্ৰেইজ দ্য লৰ্ড। আমাৰ বিশ্বাস আমি ঈশ্বৰৰ ওচৰত ৰাখিম। আপোনাৰ যি প্ৰব্লেম নহওক একচুৱেলি, গড কেন চেণ্ড এ স্পেচিফিক এঞ্জেলছ টু ইয়ৰ প্ৰব্লেম। ঈশ্বৰে তেওঁৰ এঞ্জেলছ আপোনাৰ প্ৰব্লেমলৈ পঠিয়াব পাৰে। আমেন। হালেলুয়া। আৰু আজি যেনেকৈ আমি ঈশ্বৰৰ বাক্যৰ কাৰণে প্ৰস্তুত হৈছোঁ, আৰু এই যিটো মেছেজ হয়, ইটছ এ লং টাইম মোৰ হাৰ্টত আছে। আৰু ৰিয়েলি মই ট্ৰাই কৰিছোঁ তাৰ এটা ফাউণ্ডেশ্যনেল কনচেপ্ট আনিবৰ কাৰণে, মই নিজেই বুজি পাবৰ কাৰণে, আৰু হাউ ইট ৱৰ্কছ একচুৱেলি। আৰু যেতিয়া বহুতবাৰ মই ট্ৰাই কৰিছোঁ এইটো মেছেজ আপোনাৰ বা মোৰ ওচৰত আনিবৰ কাৰণে, বাট হলি স্পিৰিট কৈছে ৱেইট, ইয়াৰ সময় আছে এটা। আৰু বহুত সময়ত এই বিষয়বস্তুটো আমি বুজি নোপোৱাৰ কাৰণে, বিকজ বাইবেলে এনেকৈ কৈছে যে ইটছ নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং একচুৱেলি। আপুনি আৰু মই যদি চাওঁ, তেতিয়াহ'লে ইন দ্য কিংডম অফ গড, ঈশ্বৰৰ ৰাজ্যত আটাইতকৈ ডাঙৰ যিটো মিৰাকল হয়, এইটো চালভেশ্যন হয় একচুৱেলি, পৰিত্ৰাণ হয়। তাৰ ওপৰত আৰু কোনো ডাঙৰ মিৰাকল নাই। ডেট মিনছ আপুনি সুস্থ হৈও যদি পৰিত্ৰাণ নাপায়, মৃত্যুৰ পৰা জি উঠিও যদিও পৰিত্ৰাণ নাপায়, আপুনি নৰকলৈ যাব একচুৱেলি। দ্য গ্ৰেটেষ্ট মিৰাকল সেইকাৰণে কোৱা হৈছে ইজ চালভেশ্যন। দেন বুলি কৈছে ইন দ্য কিংডম, আমি যেতিয়া বিলিভাৰ্ছ হিচাপে আহোঁ, এজ এ বিলিভাৰ্ছ ইন খ্ৰাইষ্ট, তেতিয়াহ'লে ছেকেণ্ড গ্ৰেটেষ্ট মিৰাকল বুলি কৈছে ইজ নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং। হালেলুয়া। Not signs and miracles. Sign, wonder, miracles are good. ইয়াৰ এটা পাৰ্ট আছে আৰু এইবিলাক প্ৰফিটেবল হয়। It's a sign of God's love. But আপুনি জানে, যেতিয়া আমি নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিঙত আহোঁ, ইট ইজ নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং ডেট হেল্পছ এ বিলিভাৰ টু মেচিয়ৰ ইন দ্য লৰ্ড একচুৱেলি। একমাত্ৰ আপোনাৰ জ্ঞানৰ পৰিপক্কতাইহে আপোনাক প্ৰভুত বা ঈশ্বৰত মেচিয়ৰ হোৱাত সহায় কৰে। কোনো প্ৰফেচি, কোনো চাইন ৱাণ্ডাৰে আপোনাক মেচিয়ৰ হোৱাত সহায় নকৰে, বাট এইবিলাক বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। কিন্তু যদি আমি গ্ৰ' কৰিব বিচাৰিছোঁ, ইটছ দ্য নলেজ অফ গডছ ৱৰ্ড। আমেন। হালেলুয়া। মই এটা চাৰ্চৰ কথা আপোনালোকক এক্সাম্পল হিচাপে এবাৰ আনিছোঁ।
বহুত লাইক ইছে এনেকুৱা এটা চাৰ্চ যিটো চাৰ্চত মই কেতিয়াও বহুত বেছি প্ৰফেচি দেখা নাই একচুৱেলি বহুত লাইক গিফ্ট অফ দ্য স্পিৰিট মই অপাৰেট হোৱা দেখা নাই বা তেওঁলোকৰ জেগাত মই কোনো মেৰাকলছো দেখা নাই বহুতবাৰ মই অবজাৰ্ভ কৰিলোঁ কিয় এইটো চাৰ্চত কেতিয়াও তেনেকৈ নহয় বাট এদিন মই ফাইণ্ড আউট কৰিলোঁ মই বিচাৰি পালোঁ যে সেইটো চাৰ্চত একচুৱেলি বেমাৰে নাই কি কাৰণে সুস্থ হ'ব লাগে সেইবিলাক মানুহৰ ফাইনেন্সিয়েল প্ৰব্লেমেই নাই কেলৈ ব্ৰেক থ্ৰু লাগে একচুৱেলি তেওঁলোকৰ ওচৰত একচুৱেলি ফিউচাৰৰ ওচৰত একচুৱেলি অলৰেডি তেওঁলোকৰ ওচৰত কনচেপ্ট আছে কি কাৰণে তেওঁলোকক প্ৰফেচি লাগে একচুৱেলি হালেলুয়া আৰু মই দেখিলোঁ যে অল দ্য যিবিলাক গিফ্টছ অফ দ্য স্পিৰিট অপাৰেট হয় সেইটো চাৰ্চত অপাৰেট হৈ আছে কাৰণ অলৰেডি তেওঁলোকে সেইটো মেচিয়ৰ লেভেলত আহি গ'ল একচুৱেলি আমেন প্ৰাইজ দ্য লৰ্ড আৰু মই বহুত ইম্প্ৰেছ হৈছিলোঁ এইটো চাৰ্চ দেখি কেতিয়াবা আমি বহুত ভাল লাগে মিৰাকুলাছ চাৰ্চবিলাকক দেখি একচুৱেলি ডেটছ গুড আজি জৰুৰী আছে কাৰণ প্ৰব্লেমটো বহুত বেছি আছে সেইকাৰণে তেওঁলোকক ঈশ্বৰে ইউজ কৰি আছে কিন্তু এনেকুৱা এটা চাৰ্চ বুলি কৈছে য'ত প্ৰব্লেমেই নাই একচুৱেলি কাৰণ তেওঁলোকে ডিল কৰিব জানে হাউ টু ডিল ইট যেনেকৈ আমাৰ ওচৰত যদি সদায় চাহ দোকানীবিলাক থাকিলেহেঁতেন ইয়াৰ এটা অৰ্থ থাকিলেহেঁতেন হয় আমি কিবা এটা কাৰণত বিজি আছোঁ বা আমি বনাব নাজানো কিন্তু যদি আপুনি চবেই চাহ বনাব জানে হালেলুয়া আপুনি ঘৰত যদি চাহ ভাল পায় তেতিয়া অকল যদি এনেকুৱাই হ'লেহেঁতেন গীৰ্জাঘৰতে চাহ পায় ক'লে চব মানুহ চাহ এটলিষ্ট চাহ খাবলৈ আহিলেহেঁতেন কিন্তু কথাটো হৈছে আপুনি নিজেই জানে সেইকাৰণে ঘৰত যিমান বাৰ মন যায় বনাই খাব পাৰে প্ৰাইজ দ্য লৰ্ড যেতিয়া ঈশ্বৰৰ বাইকৈ আপোনাক মেচিয়ৰ কৰাব একচুৱেলি তেতিয়া আপুনি জানিব যে মিৰাকলছ কেনেকৈ পাৰফৰ্ম কৰে একচুৱেলি কেনেকৈ ব্ৰেক থ্ৰু আনিব লাগে একচুৱেলি ইউ উইল আণ্ডাৰষ্টেণ্ড ইট একচুৱেলি আপুনি বুজি যাব আৰু সেইকাৰণে বাইবেলে কৈছে জেৰেমায়া 3:15 আই উইল গিভ ইউ এ পাষ্টাৰ্ছ একৰ্ডিং টু মাই হাৰ্ট বুলি কৈছে হু উইল ফিড ইউ উইথ নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং বুলি কৈছে মই তোমালোকক মোৰ হৃদয়ৰ নিচিনা এজন পাষ্টাৰ দিম আৰু যিজনে তোমালোকক জ্ঞান আৰু আণ্ডাৰষ্টেণ্ডিং বুলি কৈছে বিবেচনাৰে তোমালোকক ফিট কৰিব মানে খুৱাব বুলি কৈছে গতিকে আমাৰ ঈশ্বৰৰ দাসসকলৰ প্ৰথম যিটো এছাইনমেণ্ট হয় মেজৰ এছাইনমেণ্ট ফাৰ্ষ্ট এছাইনমেণ্ট ইজ ফিডিং দ্য পিপল অফ গড ঈশ্বৰৰ লোকবিলাকক নলেজ আৰু আণ্ডাৰষ্টেণ্ডিং একুৰেট নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং প্ৰেইজ দ্য লৰ্ড বহুত সময়ত আমাৰ বিলিভাৰ্ছ মেচিয়ৰ হ'ব নোৱাৰাৰ এটা মূল কাৰণ হৈছে যে আমি ট্ৰুথ কমিউনিকেট কৰিছোঁ একচুৱেলি আমি সত্য কথাবোৰতো কৈ আছোঁ কিন্তু বহুত সময়ত আমি তাক ছিকুৱেঞ্চিয়েলি এৰেঞ্জ কৰিব জনা নাই একচুৱেলি ষ্টেপ বাই ষ্টেপ আমি তাক এৰেঞ্জ কৰিব পৰা নাই আৰু সেইকাৰণে আমি হিয়াৰ ছামথিং ট্ৰুথ তাত কিবা এটা সত্যতা আমি জানো একচুৱেলি বাট যেতিয়া আমি ছিটুৱেশ্যনত আহি যাওঁ আমি কনফিউজ হৈ যাওঁ একচুৱেলি কোনটো এপ্লাই কৰিম এতিয়া প্ৰেইজ দ্য লৰ্ড চ' সেইকাৰণে ঈশ্বৰৰ দাস বা স্পেচিয়েলি পাষ্টাৰ্ছসকলৰ কাৰণে বা প্ৰভুৰ দাসসকলৰ কাৰণে এইটো এটা চেলেঞ্জেছ হয় যে আমি নিজে একচুৱেলি ঈশ্বৰৰ ট্ৰুথক ছিকুৱেঞ্চিয়েলি আমি শিকিব লাগিব একচুৱেলি এণ্ড ট্ৰাই টু হেল্প দ্য পিপল অফ গড এণ্ড দিছ ইজ মাই এছাইনমেণ্ট এইটোৱেই মোৰ এছাইনমেণ্ট হয় তাৰপিছতো আমাৰ এছাইনমেণ্ট আছে ঘৰ ভিজিটেশ্যন কৰিব লাগে বিয়াৰ পাৰফৰ্মেঞ্চ কৰিব হোৱাট এভাৰ বহুত কামছ আছে বাপ্তিজম দিব লাগে বাট দ্য ফাৰ্ষ্ট এছাইনমেণ্ট ইজ গিভিং বা ফিডিং পিপল অফ গড উইথ নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং আমেন আৰু এনেকুৱাই এটা বিষয় আজি লাইক এটা টপিকৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিটোৰ ওপৰত নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিঙে আপোনাক মুক্ত কৰিব একচুৱেলি বাইবেলে কৈছে যে যেতিয়া তুমি সত্যক জানিবা সত্যহে তোমাক মুক্ত কৰিব আমেন বহুতৰ সময়ত আমাৰ ওচৰত হয় বহুতৰে এইটো প্ৰশ্ন আছে আৰু থাকিব একচুৱেলি কিয় মোৰ জীৱন এনেকুৱা একচুৱেলি আপুনি কেতিয়াবা নিজৰ জীৱনৰ পৰিস্থিতিবিলাকৰ লগত ছেটিছফাইড নহয় একচুৱেলি আপুনি কমাণ্ড কৰা জীৱনত ৰিজাল্টবিলাকৰ লগত আপুনি ছেটিছফাই নহয় আপোনাৰ ছিটুৱেশ্যনক লৈ ছেটিছফাই নহয় আপোনাৰ চাকৰি বিজনেছ আমি ছিটুৱেশ্যনবিলাকক লৈ পেলাই সদায় প্ৰশ্ন কৰিছোঁ কিয় এগেইন এণ্ড এগেইন মোৰ লগতহে এইবিলাক ট্ৰেজেডি কিয় হৈ থাকে আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এই প্ৰশ্নবিলাকৰ মই 100% ক্লেইম নকৰোঁ বাট মষ্ট মেক্সিমাম বুলি কৈছে এই কুৱেশ্যনছবিলাক এটা বিষয়ৰ লগত জড়িত হৈ থাকে আৰু সেই বিষয়টো হৈছে যাক আমি ইংৰাজীত অল্টাৰ বুলি কওঁ একচুৱেলি অসমীয়াত যজ্ঞ বেদী বুলি কয় তো আজি আমি ডিছকাছ কৰা টপিকটো হৈছে মিষ্ট্ৰিজ অফ দ্য অল্টাৰ একচুৱেলি যজ্ঞ বেদীৰ গুপ্ত ৰহস্য একচুৱেলি আৰু এই ৰহস্যটো যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে সদায় বুলি কৈছে তাৰ আমি ভুক্তভোগী হৈ থাকি যাম একচুৱেলি ভিক্টিমছ হৈ যাম আৰু বহুতৰ একচুৱেলি ইয়াৰ ওপৰত কনফিউজ আইডিয়া আছে যেতিয়াই অল্টাৰ শব্দটো শুনে ছাডেনলি মনত পৰি যায় একচুৱেলি সেই ডিমনিক অল্টাৰ্ছবিলাকৰ কথা আমি যজ্ঞ বেদী আমি ইমেজটো পিছত চাব পাৰিম ইয়াক আপুনি যদি ভিডিঅ'ত যায় তেতিয়াহ'লে যে এটা মনুমেণ্টছ আমি ফিজিকেল মনুমেণ্টছ ভাবোঁ বা আমাৰ ধাৰণাবোৰ তেনেকুৱাই থাকে যে এইবাৰ তান্ত্ৰিকবিলাকেহে তেনেকুৱা বেদী বনায় একচুৱেলি অ'কে আৰু কিছুমানৰ অলপ আইডিয়া আছে এইটো বেদীটো আছে কিন্তু কমপ্লিট আইডিয়া নাই আৰু তেওঁলোকে ভাবে এনেকুৱা ধৰণৰ চাগে এইটো কথা
আৰু কিছুমানৰ অলপো ক্লু নাই একচুৱেলি, অলপো আইডিয়া নাই এইটো বস্তু কি হয় প্ৰকৃততে। গতিকে আজিৰ এইটো টপিকত আমি আলোচনা কৰিম হোৱাট ইজ অল্টাৰ একচুৱেলি, প্ৰকৃততে অল্টাৰ কি হয়, হাউ ইট ৱৰ্কছ একচুৱেলি, কেনেকৈ ই কাম কৰে বুলি কৈছে, আৰু কেনেকৈ ডিমনিক অল্টাৰ্ছবিলাকক আপুনি ডিষ্ট্ৰয় কৰিব পাৰিব, আৰু কেনেকৈ গডলি অল্টাৰ আপুনি ৰেইজ কৰিব পাৰিব। এইটো আমাৰ ছাবজেক্ট মেটাৰ হয়। চ' আমি বাইবেলত যাম, তাৰ আগত আমি প্ৰাৰ্থনা কৰিম। ফাদাৰ গড, উই থেংক ইউ ইন জিজাছ নেম। যীশুৰ নামত আপোনাক ধন্যবাদ কৰোঁ। আৰু ইন দিছ এনভাইৰমেণ্ট ফাদাৰ গড, উই স্পীক দ্য স্পিৰিট অফ দ্য লৰ্ড। তোমাৰ আত্মাৰে প্ৰভু তুমি আমাৰ প্ৰত্যেককে কানেক্ট কৰিছা। উই আৰ হিয়াৰ টু লাৰ্ণ এবাউট ইয়ৰ ৱৰ্ড ট্ৰুথছ অফ ইয়ৰ কিংডম, অ' গড। প্ৰভু তোমাৰ বাক্যৰে আজি তুমি আমাক স্বতন্ত্ৰ কৰিবা। বিকজ ইট ইজ ইয়ৰ ট্ৰুথ, ফাদাৰ গড। হলি স্পিৰিট হেল্প মি টু কমিউনিকেট ইয়ৰ ৱৰ্ড পাৰফেক্টলি এণ্ড একুৰেটলি টু ইয়ৰ পিপল, অ' গড। প্ৰভু তোমাৰ লোকবিলাকৰ লগত একুৰেটলি প্ৰভু তোমাৰ বাক্য তুমি প্ৰভু কমিউনিকেট কৰিবৰ কাৰণে বাই দ্য স্পিৰিট অফ গড তুমি সহায় কৰিবা। আৰু এইটো এনভাইৰমেণ্টত সকলো ডিষ্ট্ৰেক্টিং স্পিৰিট, ডিমনিক স্পিৰিট আমি যীশুৰ নামত কমাণ্ড কৰিছোঁ, লিভ আছ ইন জিজাছ নেম। আৰু এইটো স্পিৰিট প্ৰভু এইটো এনভাইৰমেণ্টত মই ইনফ্লুৱেঞ্চ অফ দ্য স্পিৰিট অফ গড, পবিত্ৰ আত্মাৰ ইনফ্লুৱেঞ্চ যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ, আমেন। আমি জেনেছিছ 8:20 আমি যাম। আমি ইয়াৰ ফাউণ্ডেশ্যন লে কৰিবৰ কাৰণে আমি কেইটামান স্ক্ৰিপচাৰ পঢ়িম। জেনেছিছ 8:20। তাৰ পাছত নোহে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। তেওঁ কিছুমান সূচী পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰিলে। জেনেছিছ 12:7-8, আদি পুস্তক 12:7-8 পদ। পাছত জিহুৱাই আব্ৰামক দৰ্শন দি ক'লে, এই দেশখনকে মই তোমাৰ বংশক দিম। তাতে আব্ৰামে তেওঁক দৰ্শন দিয়া জিহুৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। তাৰ পাছত ছিকিমৰ পৰা আব্ৰামে বইতেলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ'ল, আৰু তাত তেওঁ বইতেলক পশ্চিম আৰু আয়ক পূব কৰি তম্বু কৰিলে। সেই ঠাইত তেওঁ জিহুৱাৰ এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে আৰু জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। আমি জেনেছিছ 26-25 যদি পঢ়িম, তাত লিখা আছে, ইয়াত ইছাহাকৰ যজ্ঞবেদী নিৰ্মাণৰ কথা আছে। পাছত ইছাহাকে সেই ঠাইতে এটা যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইছাহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে। জেনেছিছ 35:1-7 আমি চাম। ভাৰ্চ 7 আমি পঢ়িছোঁ, তেওঁ তাত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বইত এল ৰাখিলে, কিয়নো তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত ঈশ্বৰে সেই ঠাইত তেওঁক দৰ্শন দিছিল। জাকুবৰ কথা আছে। জাকুব ইয়াত এটা যজ্ঞবেদী নিৰ্মাণ কৰিছিল। দেন আমি এক্সোডাছ যদি চাওঁ, যাত্ৰা পুস্তক 17:14-15 পদ। তাৰ পাছত জিহুৱাই মোচেক ক'লে, সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা আৰু যিহোচুৱাক শুনোৱা, কাৰণ মই আকাশৰ তলৰ পৰা আমালোকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম। তেতিয়া মোচেয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ নাম জিহুৱা নিচি ৰাখিলে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। গতিকে এই সকলো ৰেফাৰেঞ্চে যজ্ঞবেদীৰ কথা পাতিছে। আৰু যদি আমি জেনেছিছ চাওঁ, তেতিয়াহ'লে তাত আমি 10 টাইমছ যজ্ঞবেদী নিৰ্মাণ কৰাৰ কথা পাওঁ। আৰু যদি হোল বাইবেলত চাওঁ কিং জেমছ ৰেফাৰেঞ্চৰ পৰা, তেতিয়াহ'লে 364 টাইমছ, অলমষ্ট 364 টাইমছ 364 বাৰ বেদী নিৰ্মাণৰ কথা উল্লেখ আছে। চ' ইটছ এ মেজৰ টপিক একচুৱেলি। এইটো এটা ডাঙৰ টপিক হয়। আমি যেতিয়া বাইবেলত জানো যে কিবা এটা কথা যদি ঈশ্বৰে বাৰে বাৰে ৰিপিট কৰে, দেট ইজ ভেৰি ইম্পৰ্টেণ্ট একচুৱেলি। আমেন, হালেলুয়া, প্ৰেইজ গড। আমি আগতেও মেনশ্যন কৰিছোঁ যে যজ্ঞবেদী মানে সেই তান্ত্ৰিকবিলাকৰ কথা মনত পেলাব নালাগে। আদি পুস্তক আৰু ঈশ্বৰ বাক্যই আমাক অতি স্পষ্ট কৰি দিছে যে মানুহে একচুৱেলি যেতিয়া যজ্ঞবেদী নিৰ্মাণ কৰিলে, তেতিয়াহ'লে সদায় বুলি কৈছে তেওঁলোকে ঈশ্বৰক প্ৰাৰ্থনা কৰিবৰ কাৰণে যজ্ঞবেদী নিৰ্মাণ কৰিলে। 2 নম্বৰ কণ্ডিশ্যনটো আমি দেখিছোঁ, ঈশ্বৰে নিজে আদেশ দিছে যে তোমালোকে যজ্ঞবেদী নিৰ্মাণ কৰা। বা মানুহে কেতিয়াবা বিপদ অহাৰ আগত বা বিপদৰ পিছত তেওঁলোকে যজ্ঞবেদী নিৰ্মাণ কৰি ঈশ্বৰক প্ৰাৰ্থনা আৰু সন্মান জনাইছে। গতিকে ইটছ কমপ্লিটলি স্ক্ৰিপচাৰেল একচুৱেলি। এই যজ্ঞবেদীৰ যিটো ধাৰণা হয়, ইটছ কমপ্লিটলি স্ক্ৰিপচাৰেল। কিন্তু আমি তাৰ ডুপ্লিকেচি পিছত চাম একচুৱেলি, কাৰণ তাত ডেমনিক অল্টাৰ্ছ আছে। এই ঈশ্বৰৰ যিটো আইডিয়া আছিলে, কাৰণ অল্টাৰ বা যজ্ঞবেদী ঈশ্বৰৰ আইডিয়া হয় একচুৱেলি, কিন্তু চেতানে তাক ডুপ্লিকেচি কৰিছে আৰু আজি ডিমনিক অল্টাৰ্ছ আছে। চ' আমি এতিয়া ডিফাইন কৰিবলৈ ট্ৰাই কৰিম যে হোৱাট ইজ অল্টাৰ একচুৱেলি, হোৱাট ইজ এন অল্টাৰ। প্ৰকৃততে অল্টাৰ কি হয়, যজ্ঞবেদী কি। ইংৰাজীত যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰ ডেফিনেশ্যনবোৰ এনেকুৱা হ'ব পাৰে যে এন অল্টাৰ ইজ এ প্লেটফৰ্ম or a system where the spirit realm make contact with the physical realm on legal ground বুলি কৈছে। I will repeat, মই আকৌ ৰিপিট কৰিম। An altar is a platform or a system বুলি কৈছে where the spirit realm
make contact with the physical realm on legal basis actually. বা আমি অসমীয়াত ইয়াৰ এক্সেক্ট ৱৰ্ডবোৰ আনিব নোৱাৰিলেও আমি বুজিবলৈ ট্ৰাই কৰিম এইটো এটা প্লেটফৰ্ম যেনেকৈ এইটো এটা প্লেটফৰ্ম হয় মই পুলপিটত থিয় হৈ আছোঁ ইটছ এ প্লেটফৰ্ম বা এনেকুৱা এটা ছিষ্টেম আছে যিটো ছিষ্টেমত বুলি কৈছে আত্মিক জগতখনে বাস্তৱিক জগত এই পৃথিৱীৰ যিটো আমি আছোঁ এই জগতখনৰ লগত লিগেলি বুলি কৈছে আইনসংগতভাৱে তেওঁ কণ্টেক্ট কৰে বুলি কৈছে হালেলুয়া Praise the Lord. Another definition today আমি চাওঁ it is a platform that gives authorization for spirit to able to function on earth actually. যে altar হৈছে এনেকুৱা এটা system যি আত্মিক জগতক ইয়াত বুলি কৈছে আমাক ফাংচন কৰিবৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁ অনুমতি দিয়ে actually. That means without altar spirit cannot work actually. আত্মাবিলাকে কাম কৰিব নোৱাৰে even holy spirit cannot work. পবিত্ৰ আত্মাও ইটো altarৰ অবিহনে কাম নকৰে. Amen. Number 3 number definition to jodi ami try korim sabole and it is a platform where covenants are activated and maintained boli koise it is a platform where covenants are activated and maintained orthat yate ei agreement bor boli koise ishor logot agreement but jikono agreement ki hoy boli koise activate hoy jay sim card ami janu loisu kintu activate hobo lage activate hoy kaam koribole arambho kore and maintain boli koise ei hoday din loke soli thake maintenance soli thake aru tar karone altar provision আছে আমি ল অফ টেৰিটৰীৰ মতে জানো অৰ্থাৎ ভূখণ্ডৰ নীতি আছে আত্মিক জগতত আৰু সেই নীতিটোৰ মতে এই পৃথিৱীত প্ৰত্যেকটো আত্মা যিকোনো আত্মা বুলি কৈছে ইলিগেল হয় উইদাউট বডি একচুৱেলি মানুহ হ'ব কাৰণে এইটো মানুহ একমাত্ৰ জীৱ হয় বুলি কৈছে যাক ঈশ্বৰে হেতু সুবিধা দিছে একচুৱেলি যাৰ ডুৱেলিটি ৰেমৰ লগত কানেকশ্যন আছে একচুৱেলি আমি পৃথিৱীৰ লগতে স্বৰ্গ কানেক্ট কৰিব পাৰোঁ কাৰণ আমি স্পিৰিট বিং হয় আমাৰ বডি আছে আমাৰ চৌল আছে একচুৱেলি আমি তাৰ জৰিয়তে বুলি কৈছে আমি ইণ্টেলেকচুৱেল ৱৰ্ল্ডক কানেক্ট কৰিব পাৰোঁ আমি স্পিৰিচুৱেল ৱৰ্ল্ডক কানেক্ট কৰিব পাৰোঁ আৰু আমি ফিজিকেল ৱৰ্ল্ডকো কানেক্ট কৰিব পাৰোঁ আমি 3 পাৰ্ট বিং হয় হালেলুয়া প্ৰেইজ গড আৰু সেইকাৰণে এনি স্পিৰিট বুলি কৈছে ডিমনিক স্পিৰিট গডলি স্পিৰিট এঞ্জেলিক যিকোনো বিষয়বস্তুৱে এই পৃথিৱীত যদি আহিব লাগে আৰু যদি তেওঁলোকে কাম কৰিব লাগে তেতিয়াহ'লে বুলি কৈছে দে মাষ্ট হেভ এ বডি আৰু সেইকাৰণে যীশুখ্ৰীষ্টও মৰিয়মৰ ওচৰলৈ আহিবলগীয়া হৈছিলে কাৰণ বডি লাগিব একচুৱেলি ইভেন ঈশ্বৰ নিজেও বুলি কৈছে ইলিগেল হৈ যাব যদি তেওঁ ডাইৰেক্টলি আহে একচুৱেলি আমেন দিছ ৱৰ্ল্ড ইজ এ ৱৰ্ল্ড অফ মেন বুলি কৈছে এইটো মানুহৰ পৃথিৱী হয় আৰু ঈশ্বৰে মানুহকে ৰাজ কৰিবৰ কাৰণে অধিকাৰ দিছে এইটো পৃথিৱীৰ ইন আনাডাৰ চেন্স একচুৱেলি মেন আৰ দ্য গড অফ দিছ ৱৰ্ল্ড একচুৱেলি মানুহ প্ৰকৃততে এই পৃথিৱীৰ ঈশ্বৰে বনাইছিলে কিন্তু আমি ট্ৰান্সফাৰ কৰি দিলোঁ একচুৱেলি আমাৰ যিটো লিগেল ৰাইট আছিলে আমি মিষ্টাৰ ডেভিলক দি দিলোঁ একচুৱেলি আমি দিয়া নাই আদামে হয়নে তাক স্বৰ্গত পালে দিবলৈহে মন যাব অ'কে এনিৱে তেওঁ দি দিলে একচুৱেলি আৰু তাৰ কাৰণে বুলি কৈছে আমি কি কৰিলোঁ বুলি কৈছে যে Satan became the god of the world. বাইবেলৰ মতে now Satan is the god of this world. আৰু সেইকাৰণে আমি গোটেই পৃথিৱীত যেতিয়া চাওঁ ইমান ধ্বংসাত্মক ইমান যে কাৰাপশ্যন ইমান লাইক বেয়া কামবোৰ হৈ আছে আৰু দেখি পেলাই আপুনি গম পাইছে এইটো ঈশ্বৰ নহয় একচুৱেলি ডেভিল ইজ ৱৰ্কিং একচুৱেলি বাট ঈশ্বৰে যেতিয়া কাম কৰিব বিচাৰে তেওঁ এটা অল্টাৰ বিচাৰি আছে এটা যজ্ঞবেদী লাগে একচুৱেলি যেতিয়া এটা ডিমনিক অল্টাৰ বুলি কৈছে এই অল্টাৰ যিটো কনচেপ্ট আছে বহুতে একচুৱেলি ইয়াক একচেপ্ট কৰে কাৰণ তেওঁলোকে জানে বহুতে ইয়াক ৰিজেক্ট কৰে ইণ্টেলেকচুৱেল পিপল সাধাৰণতে ইয়াক ৰিজেক্ট কৰে কাৰণ তেওঁলোকে বুজি নাপায় আৰু ভাবে যে এইবিলাক একো কাম নাই কিন্তু তেওঁলোকে তাৰ ভিক্টিমাইজ হৈ থাকে বহুত সময়ত আমি মেডিকেল চায়েন্সো একচুৱেলি তেওঁলোকে মে বি ইণ্টেলেকচুৱেলি একচেপ্ট নকৰে কিন্তু তেওঁলোকে বুজি নাপায় এক্সপ্লেইন কৰিব নোৱাৰে কি কণ্ডিশ্যন একচুৱেলি হালেলুয়া প্ৰেইজ গড মই ৰিচেণ্টলি এজনী মহিলাৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ যে তেওঁলোকে একচুৱেলি অল দ্য টাইম ডক্টৰৰ ওচৰত যায় আৰু প্ৰব্লেম একো নাথাকে তেওঁলোকে কৈছে যে অল দ্য থিংছ তেওঁলোকে কৰাইছে যিমান টেষ্ট কৰাব লাগে কৰাইছে তেওঁলোকে বাট তেওঁলোকে সদায় ডিচাৰ্জ কৰি দিয়ে যে নাই একো নাই তোমাৰ ওচৰত এগেইন তেওঁলোকে এডমিটেড হৈছে বাট আকৌ যেতিয়া ডিচাৰ্জ দিছে তেওঁলোকে ফোন কৰি পেলাই কৈছে যে অলৰেডি মোৰ তাত পেইন আছে আৰু তেওঁলোকে মোক ডিচাৰ্জ দি আছে মোৰ প্ৰব্লেম আছে বুলি কৈছে আৰু তেতিয়া মই একচুৱেলি জাষ্ট চিম্পল এটা প্ৰেয়াৰ কৰিবলৈ মোৰ মন নাছিলে কাৰণ মই বাহিৰত আছিলোঁ আৰু মই ভাবিলোঁ পিছত কৰি দিম ঘৰ গৈ পেলাই বাট হলি স্পিৰিট ইনষ্ট্ৰাক্টেড মি প্ৰে বুলি কৈছে তুমি প্ৰাৰ্থনা কৰি দিয়া মই এটা চিম্পল প্ৰেয়াৰ কৰিলোঁ ইন দ্য নেম অফ জিজাছ হোৱাট এভাৰ ইজ বাইণ্ডিং ইউ একচুৱেলি আই লুজ ইউ বুলি কৈছোঁ মই তোমাক লুজ কৰিছোঁ যীশুৰ নামত আৰু কৈছে অলপ দেৰি প্ৰাৰ্থনা কৰাৰ পিছত মই নিজকে অলপ ফ্ৰী ফিল কৰিলোঁ দেন মই একচুৱেলি টয়লেটত যাবলৈ হ'ল একচুৱেলি মই যেতিয়া ইউৰিনেলত গ'লোঁ এণ্ড ছামথিং কেম আউট অফ মাই ষ্টমাক বুলি কৈছে কিবা এটা ওলাই আহিলে আৰু এইটো আনি পেলাই মই ডক্টৰক দেখুৱাইছোঁ বুলি কৈছে হোৱাট ইজ দিছ একচুৱেলি আৰু বিকজ অফ ডেট বুলি কৈছে এইটো কোনো স্কেনিং কৰিব পৰা নাই কোনো MRI ধৰিব পৰা নাই আৰু এই যিবোৰ বিষয়বোৰ থাকে আনএক্সপ্লেইনেবল
That is an altar actually. তেওঁলোকক অথৰাইজড কৰে। Hallelujah. Praise God. আৰু সেইকাৰণে যেতিয়া এটা demonic altar বুলি কৈছে কাৰোবাৰ এগেইনষ্টত কাম কৰি থাকে, even though you are Christian actually, আপুনি খ্ৰীষ্টিয়ান হোৱাৰ পিছতো lots of prayer and fasting কৰাৰ পিছতো বুলি কৈছে কেতিয়াবা সিচুৱেশ্যন এনেকুৱা থিয় দিয়ে আমাৰ আগত যে সি হিলে নিহিলে actually, এনেকুৱা লাগে যেন সি মোক একদম মোৰ চকুত ৰাখি পেলাই চাই আছে হয়নে, এইটো প্ৰব্লেম যাবই নোখোজে actually। আৰু কেতিয়াবা আমি বুজি নাপাওঁ আৰু ভাবো চাগে লাইফ এনেকাই চাগে হয়নে, নো লাইফ এনেকুৱাই নহয়। Something has authorized বুলি কৈছে, কিবা এটা বিষয়বস্তু তেওঁ অথৰাইজ কৰি ৰাখিছে সদায় আপোনাক ফেইলাৰ ৰাখিবৰ কাৰণে, সদায় আপোনাক ব্ৰক ৰাখিবৰ কাৰণে একচুৱেলি, সদায় আপোনাক বেমাৰী ৰাখিবৰ কাৰণে, সদায় কিবা এটা হয়হে আৰু কিবা এটা হৈ যায় একচুৱেলি, এনেকুৱা ৰাখিবৰ কাৰণে কোনোবা এটা বিষয়বস্তু আপোনাক অথৰাইজ কৰি ৰাখিছে। প্ৰাইজ দ্য লৰ্ড। আপুনি পইচা পায় আৰু বহুত আনন্দ কৰি থাকে, অ' মই এতিয়া চব মুক্ত হৈ গ'লো ধাৰৰ পৰা পুনৰ, আকৌ চিউকে ধাৰলৈ গুচি যায় আপুনি। কি হয় হয়নে, চবৰ পৰা ওলাই আহোঁ আকৌ সোমাই যাওঁ হয়নে, চামথিং ইজ ৱৰ্কিং একচুৱেলি। আৰু সেইকাৰণে বুলি কোৱা হৈছে যে আমি প্ৰেয়াৰ এণ্ড ফাষ্টিং এইবিলাক ট্ৰুথ হয়, সত্যতা হয়, কিন্তু এইবিলাক পিচ অফ ট্ৰুথ হয় একচুৱেলি। আমি তাক হল ট্ৰুথৰ লগত কানেক্ট কৰিব লাগিব একচুৱেলি, যে হল ট্ৰুথটো ক'ত সোমাই আছে। আমেন, হালেলুয়া। আজি ঈশ্বৰে আমাক স্পিৰিচুৱেল ইণ্টেলিজেঞ্চ আনি আছে, আমি বুজিবলৈ ট্ৰাই কৰিম যে ঘটনা কি ঘটি আছে একচুৱেলি। চ' বাইবেলে কৈছে যে থ্ৰু নলেজ দ্য জাষ্ট শ্বেল বি ডেলিভাৰ্ড বুলি কৈছে, মোৰ চেইণ্টসকল বুলি কৈছে, অৰ্থাৎ মোৰ বিশ্বাসীসকল জ্ঞানৰ জৰিয়তে তেওঁলোকে ডেলিভাৰেঞ্চ পাব বুলি কৈছে। তেওঁলোকে কোৱা নাই অনুমানৰ জৰিয়তে পাব হয়নে, আমি কেতিয়াবা এজামচন লগাই ৰাখোঁ এইটো কৰিলে হ'ব নেকি, সেইটো কৰিলে হ'ব নেকি, ন বুলি কৈছে একজেক্ট নলেজ বুলি কৈছে, একুৰেট নলেজ যেতিয়া আপোনাৰ ওচৰত আহিব ইউ উইল বি ডেলিভাৰ্ড বুলি কৈছে। আমেন, হালেলুয়া। আপুনি যেতিয়া বেমাৰটো ধৰি পাই যায় একজেক্ট প্ৰব্লেম ক'ত আছে আৰু দৰৱ যেতিয়া তাৰ আহি যায় তেতিয়া আপুনি গম পাব বেমাৰ ভাল হ'ব। আৰু যদি সেইটো নহয় পেটত বিষ বুলি কৈ পেলাই ডিমল খাই আছে আপুনি হয়নে, খাই আছে ইমান পেইনৰ দৰৱ খাই আছে লাষ্টত কিডনি গ'লগৈ হয়নে, ন বুলি কৈছে আমি একুৰেট প্ৰব্লেমটো উলিয়াম আৰু তাৰ একুৰেট মেডিচিন আমি লৈ পেলাই আহিম। চ' আমি কৈছোঁ যে অল্টাৰ কেন বি ফিজিকেল মনুমেণ্টছ, এইটো ফিজিকেল ষ্ট্ৰাকচাৰ হ'ব পাৰে, মানে আমি গম পাওঁ যেনেকৈ বেদী বনোৱা থাকে, আমাৰ ওচৰে পাজৰে আমি কেতিয়াবা থাকোঁ মানুহে এইবিলাক কৰিবৰ কাৰণে বেদী বনায় একচুৱেলি, তো আমাৰ এটা কনচেপ্ট আছে যে বেদী এনেকুৱা হ'ব পাৰে, ফিজিকেলি হ'ব পাৰে। দেন বুলি কৈছে একচুৱেলি কোনোবা এনেকুৱা ইনষ্টিটিউশ্যন বুলি কৈছে, কোনোবা এটা ইনষ্টিটিউশ্যনো এটা অল্টাৰ হ'ব পাৰে, যেনেকৈ টেৰৰিষ্টবিলাকক ট্ৰেইন আপ কৰা ইনষ্টিটিউশ্যন একচুৱেলি এইটো এটা অল্টাৰ হয়, য'ত তেওঁলোকক ডেমনিক বনাই দিয়া হয় একচুৱেলি। অ'কে, চ' এটা ইনষ্টিটিউশ্যন যেনেকৈ চাৰ্চো এটা ইনষ্টিটিউশ্যন হয় ইফ লেড বাই দ্য স্পিৰিট অফ গড, যদি পবিত্ৰ আত্মাৰ জৰিয়তে পৰিচালিত এটা চাৰ্চ হয় ইজ এ অল্টাৰ অফ গড একচুৱেলি, ই ঈশ্বৰৰ অল্টাৰ হয়, য'ত মানুহক বুলি কৈছে ঈশ্বৰৰ প্ৰতি আগ্ৰহী বনাই দিয়া হয়, ঈশ্বৰৰ নিচিনা জীৱন যাপন কৰিবলৈ শিকোৱা হয়। চ' আমি কৈছোঁ যে এটা ইনষ্টিটিউশ্যন, এটা অনুষ্ঠান অল্টাৰ হ'ব পাৰে। এ পাৰ্চন বুলি কৈছে এজন ব্যক্তি অল্টাৰ হ'ব পাৰে একচুৱেলি, এজন ব্যক্তি, যেতিয়া এজন ব্যক্তি একচুৱেলি মে বি ডিমনিক অল্টাৰ তেওঁ হ'ব পাৰে বা গডলি অল্টাৰ হ'ব পাৰে, তেওঁৰ কাৰণে চলিউশ্যন আহিব পাৰে নহ'লে তেওঁৰ কাৰণে প্ৰব্লেম আহিব পাৰে একচুৱেলি। এজন ব্যক্তিয়ে বুলি কৈছে আপুনি জানে সকলো বেয়া আইডিয়া এটা মানুহৰ পৰা আৰম্ভ হয় একচুৱেলি, তেওঁলোকে আৰম্ভ কৰে। আপুনি জানে চব মানে নেশ্যনেল প্ৰব্লেমটো প্ৰথমে এটা ৰিজনেল প্ৰব্লেম থাকে, এইটো আমাৰ এটা ৰাজ্যৰ সমস্যা থাকে, লাষ্টত গৈ পেলাই নেশ্যনেল প্ৰব্লেম হৈ যায়। আৰু এইটো নেশ্যনেল ৰাজ্যিক প্ৰব্লেমটো আপুনি চাব যে এইটো বহুত সময়ত একচুৱেলি এটা আঞ্চলিক প্ৰব্লেম থাকে, এইটো আমাৰ অঞ্চলবিলাকৰ প্ৰব্লেম হয়। আৰু আপুনি চাব আঞ্চলিক প্ৰব্লেমবিলাক গৈ পেলাই কোনোবা এটা পৰিয়ালৰ প্ৰব্লেম হয় একচুৱেলি, আৰু কোনোবা এটা প্ৰব্লেমৰ যেতিয়া আপুনি চাব পৰিয়ালটোৰ প্ৰব্লেমটো কোনোবা এজন ব্যক্তি হয় একচুৱেলি, যি গোটেই প্ৰব্লেমটো ক্ৰিয়েট কৰি থাকে। অ'কে, তো সেইকাৰণে আমি চাম যে একচুৱেলি এজন ব্যক্তি ডিমনিক অল্টাৰ কেৰি কৰিব পাৰে নহ'লে গডলি অল্টাৰ কেৰি কৰিব পাৰে একচুৱেলি, ইট কেন বি এ পাৰ্চন একচুৱেলি। দেন অল্টাৰ কেন বি নন মেটেৰিয়েল প্লেটফৰ্ম বুলি কৈছে, ইয়াৰ অৰ্থ মানে কোনো ফিজিকেল ষ্ট্ৰাকচাৰ নাই, কোনোবা এটা ঠাই বুলি কৈছে অল্টাৰ হ'ব পাৰে। কেতিয়াবা আপুনি যাব কোনোবা এটা জেগা এনকাউণ্টাৰ কৰিব আৰু ছাম কাইণ্ড অফ বুলি কৈছে ডিমনিক ভিজনছবিলাক আপুনি লগত লৈ পেলাই আহিব। কোনোবা জেগা এনেকুৱা থাকে একচুৱেলি, আছে পৃথিৱীত ঠাইবিলাক আছে, আপুনি দেখিছে ক'ৰবাত এক্সিডেণ্ট প্ৰন এৰিয়া বুলি লিখা থাকে, এক্সিডেণ্ট হৈয়ে থাকে তাত একচুৱেলি। তো ইয়াক আমি বিজ্ঞান বা আমাৰ টেকন'লজিয়ে একচেপ্ট কৰিব নোখোজিব, বাট স্পিৰিচুৱেলি দেৰ ইজ এ স্পিৰিট একচুৱেলি, তাত এটা আত্মা আছে একচুৱেলি, স্পিৰিট অফ ডেথ ৱৰ্কিং একচুৱেলি, তেওঁলোকে কাম কৰি থাকে। আৰু সেইকাৰণে আপুনি দেখি পেলাই জাষ্ট চাই পেলাই নাযাব, আপুনি ক'ব ইন দ্য নেম অফ জিজাছ ইট উইল নট ৱৰ্ক ফৰ মি। যেতিয়া আপুনি পাছ বাই কৰে আপুনি প্ৰাৰ্থনা কৰি থৈ যাব যে লৰ্ড যেতিয়া মই ইয়াত পাৰ হ'ম প্ৰভু, পিপুল উইল নট ডাই একচুৱেলি, হালেলুয়া। মই যেতিয়া তেওঁলোকক দেখোঁ মই সদায় কওঁ যে আই এম পাছিং বাই দিছ ৱে একচুৱেলি, মই এইটো জেগাৰে গৈ আছোঁ আৰু তেওঁলোকৰ বান্ধোন মই ছিঙি আছোঁ একচুৱেলি, হালেলুয়া, প্ৰেইজ গড।
So altars allows all kinds of spirit বুলি কৈছে সকলো ধৰণৰ আত্মাক বুলি কৈছে ই অনুমতি দিয়ে এই পৃথিৱীত আহিবৰ কাৰণে it is actually এই spirit বিলাক at the mercy of men's বুলি কৈছে মানুহৰ দয়াতে তেওঁলোকে জীয়াই আছে সেই আত্মাবিলাক যদি আমি অনুমতি নিদিওঁ তেওঁলোকে বেগ বান্ধিব লাগিব actually আৰু যেহেতু আমাৰ ওচৰত নলেজ নাই গতিকে আমি নজনাকে ডিমনছ বিলাককো এলাউ কৰি থাকোঁ কেতিয়াবা পবিত্ৰ আত্মাকো এলাউ কৰি দিওঁ মানে আমি যাকে তাকে এলাউ কৰি থাকোঁ তো আজি আমি জানিবলৈ ট্ৰাই কৰিম যে কাক এক্সেছ দিয়া হ'ব আমেন এতিয়া আমি চাম যে how altar works or what are the major assignment of the altars actually এই যজ্ঞ বেদীবিলাকৰ মূল কাম কি হয় actually major assignment আছে তেওঁলোকৰ তো প্ৰথমটো হৈছে to give authorization and continuity of any spiritual activity on earth whether it is godly or demonic বুলি কৈছে যে কোনো এটা কাৰ্যক বুলি কৈছে এই পৃথিৱীত অথৰাইজ কৰে বুলি কৈছে আইনগতভাৱে লিগেল কৰি দিয়ে আৰু তাক কন্টিনিউ কৰিবৰ কাৰণে পৃথিৱীৰ মাজত বা মানুহৰ মাজত লিগেল কৰি দিয়ে অথৰাইজ কৰে একচুৱেলি ইয়াক আমি কৈছোঁ যে অল্টাৰৰ এইটো প্ৰধান কাম হয় এইটো ঐশ্বৰিক হ'ব পাৰে নহ'লে ডেমনিক হ'ব পাৰে আমি প্ৰথম এছাইনমেণ্টটো মনত ৰাখিম যে যজ্ঞবিধিয়ে একচুৱেলি কোনো আত্মিক কাৰ্যাৱলীক বুলি কৈছে এই পৃথিৱীত বা আমাৰ মাজত কণ্টিনিউ হ'বৰ কাৰণে বা আমাৰ মাজত থাকিবৰ কাৰণে তেওঁ লিগেলভাৱে অনুমতি দিয়ে লাগিলে এই কামটো গডলি হোক বা ডেমনিক হোক হালেলুয়া that means anything that is reoccurrent and consistent is powered by altars বুলি কৈছে আমাৰ জীৱনত বা আমাৰ ঠাইত বুলি কৈছে যিকোনো ঠাইত হ'ব পাৰে বা যি ব্যক্তিৰ জীৱনত হ'ব পাৰে কোনোবা এটা অৰ্গেনাইজেশ্যনত হ'ব পাৰে বিজনেছত হ'ব পাৰে কোনো এটা ঘটনা যদি এটা ষ্টাইলত ৰিপিট হৈ আছে একচুৱেলি is a presence of the altar actually hallelujah একেটা ষ্টাইলত হয় ডিফাৰেণ্ট চিনাৰিও আছে তাৰ কিন্তু তাৰ ৰিজাল্ট গৈ পেলাই একেটাই ওলায় is powered by the spirit okay ডেমনিকো হ'ব পাৰে গডলিও হ'ব পাৰে সো আমি জানিব পাৰোঁ যে কেনেকৈ এজন ব্যক্তি বা এটা পৰিয়াল বা এটা অনুষ্ঠান বা এটা বিজনেছত কেনেকৈ প্ৰেজেন্স থাকে অল্টাৰ্ছবিলাক তাক আমি জানিবলৈ হ'লে আমি কি কৰিব লাগিব বুলি কৈছে কনচিষ্টেঞ্চি অফ পেটাৰ্ণ সেই পেটাৰ্ণটো আমি চাম একচুৱেলি কোনটো পেটাৰ্ণত কামটো একেৰাহে ঘূৰি আছে একেটা ষ্টাইলতে ঘূৰে 6 মাহৰ মূৰে মূৰে বছৰৰ মূৰে মূৰে 10 বছৰৰ মূৰে মূৰে এভৰি 10 years কোনোবা মৰে আমাৰ ফেমিলিত একচুৱেলি এভৰি 5 years কোনোবা এক্সিডেণ্ট হয় একচুৱেলি something কিবা এটা আমাৰ জীৱনত অথৰাইজ হৈ আছে একচুৱেলি এভৰি ইয়েৰ বুলি কৈছে কোনোবা এজন বেমাৰ হয় আৰু পইচাখিনি গুচি যায় এভৰি ইয়েৰ আৰু সেইকাৰণে আমি ষ্টিল জমাই ৰাখোঁ পইচা কাৰণ আমি জানো আহি আছে so something has authorized it actually কিবা এটা ইয়াক অথৰাইজ কৰি ৰাখিছে আৰু যাৰ কাৰণে এই পেটাৰ্ণটো চেম ষ্টাইলত ঘূৰি থাকে হালেলুয়া আমি ক'ত চেক কৰিম কনচিষ্টেঞ্চি অফ পেটাৰ্ণ একচুৱেলি এইটো পেটাৰ্ণটো কোনটো ষ্টাইলত ঘূৰি আছে কিমান সময়ৰ মূৰে মূৰে কেনেকৈ একচুৱেলি কিয় হৈছে আমি কেতিয়াবা চাওঁ যে মাকৰ লগত এইটো হৈছিলে জীয়েকৰ লগত এইটো হৈছিলে নাতিৰ লগতো এইটো হৈছে এই ন কণ্ডিশ্যন বেলেগ আছে একচুৱেলি তাৰ দেউতা তেনেকুৱা আছিলে ল'ৰাও তেনেকুৱা নাতিও তেনেকুৱা ই ছামথিং অথৰাইজ দেম একচুৱেলি কিবা এটা অথৰাইজ কৰি ৰাখিছে পৰিত্ৰাণ এটা অল্টাৰ হয় একচুৱেলি আৰু এই অল্টাৰটো বুলি কৈছে ৰিগাৰ্ডলেছ অফ প্লেচ যিকোনো ঠাইত যিকোনো মানুহ যিকোনো জেণ্ডাৰৰ ক্ষেত্ৰত ই কাম কৰে একচুৱেলি কোনো সময় নাই একচুৱেলি পৰিত্ৰাণ পাবলৈ গীৰ্জাই আহিব লাগে বুলি কথা নাই দ্য মমেণ্ট বুলি কৈছে আপুনি বিলিভ কৰে জিজাছ খ্ৰাইষ্ট ইজ দ্য ছান অফ গড একচুৱেলি এইটো মেছেজ যেতিয়া ঈশ্বৰৰ বাইকৰ পৰা যিকোনো মানুহে প্ৰচাৰ কৰক লাগিলে আপুনি কেনেট ই হেগেনৰ মেছেজ শুনিলে তেওঁ নাই আজি পৃথিৱীত গুচি গ'ল বাট আপুনি এইটো টেপ শুনি শুনি আপুনি গম পালে যে জিজাছ খ্ৰাইষ্ট ইজ দ্য ছান অফ গড হি ডাইড ফৰ ইয়ৰ চিন আপোনাৰ পাপৰ কাৰণে তেওঁ মৰিলে হি ৰ'জ এগেইন আৰু যদি কোনোবাই তেওঁ বিশ্বাস কৰে হৃদয়েৰে বিশ্বাস কৰি প্ৰভু বুলি স্বীকাৰ কৰে তেওঁ লাইক পৰিত্ৰাণ পাব তো আপুনি তেওঁৰ শিক্ষা শুনি পেলাই আপুনি ক'লে যে প্ৰভু মই আজি একনলেজ কৰিছোঁ যে মই পাপী হয় একচুৱেলি উইদাউট ইউ মই ছেভ হ'ব নোৱাৰোঁ গতিকে মই বিলিভ কৰোঁ তুমি মোৰ পাপৰ পে'মেণ্ট কৰিলা আৰু আজি প্ৰভু তোমাক মই নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰিছোঁ যিছু তুমি মোৰ জীৱনৰ প্ৰভু হয় আৰু মই ৰিচিভ কৰিছোঁ ফৰগিভনেছ অফ চিন অন ডেট মমেণ্ট ইউ ৰিচিভ দ্য চালভেশ্যন হালেলুয়া গতিকে চালভেশ্যন এটা অল্টাৰ হয় আৰু যদি ই অল্টাৰ নহ'লেহেঁতেন ই অল টাইম কাম নকৰিলেহেঁতেন একচুৱেলি গড ঈশ্বৰে তেওঁৰ নিজৰ ইণ্টেলিজেঞ্চেৰে এইটো বনাই পেলাই ৰাখিছে একচুৱেলি এনি টাইম এনি মেন কেন বি ছেভ একচুৱেলি হালেলুয়া দেন আমি কৈছোঁ যে অল কাইণ্ডছ অফ ৰং এডিকশ্যন যিকোনো এডিকশ্যনেই হওক একচুৱেলি এইটো মে বি নিচাৰ এডিকশ্যন ড্ৰাগছৰ এডিকশ্যন ছেক্সৰ এডিকশ্যন হোৱাট এভাৰ এডিকশ্যন আপোনাৰ এডিকশ্যন আছে ৰং এডিকশ্যন কিন্তু এইটো বেয়া এডিকশ্যন হয় আৰু
all kinds of negative patterns are powered by negative altars actually. আমাৰ জীৱনত যিখিনি নেগেটিভ কাম ৰিপিটেড হৈ থাকে একচুৱেলি আৰু ইটো এনে হৈ থকা নাই something pull you actually কিবা এটা আপোনাক টানে আপুনি বুজি নাপাব যিবিলাকে ভিক্টিমছ থাকে তেওঁলোকে কয় কিন্তু মানুহে বুজিবলৈ ট্ৰাই নকৰে তেওঁলোকে ট্ৰাই নকৰে যে কি হৈ আছে তাৰ লগত একচুৱেলি হালেলুয়া কেতিয়াবা আমি কোনোবা এজন ল'ৰাক দেখোঁ একচুৱেলি বা ছোৱালী এজনীক দেখোঁ তেওঁ একচুৱেলি আউট অফ পেটাৰ্ণ তেওঁৰ লাইফ চলাই থাকে আৰু আমি অল দ্য মানে কণ্ডেমনেশ্যন তেওঁক দিবলৈ ট্ৰাই কৰোঁ তুমি এনেকুৱা হয় একচুৱেলি তুমি এনেকুৱা বাট এবাৰ আপুনি বেকগ্ৰাউণ্ড চাওকচোন তাৰ দেউতা কেনেকুৱা আছিলে তাৰ ককা কেনেকুৱা আছিলে কোনোবাটো আছিলে যাৰ কাৰণে এটা স্পিৰিট অথৰাইজ হৈছে তেওঁৰ জীৱনত কণ্টিনিউ হ'বৰ কাৰণে একচুৱেলি হালেলুয়া কোনোবা চুৰ থাকিব পাৰে কণ্টিনিউৱাছ চুৰ হয়নে সি একচুৱেলি চুৰ এনভাইৰমেণ্টত নাছিলে তথাপি সি চুৰ হৈ গ'ল তো আপুনি ভাবিব লাগিব ইয়াত কোনোবা এটা আহিছে একচুৱেলি কণ্ডিশ্যন হয়নে ইয়াক অথৰাইজ কৰিছে কোনোবাই চ' অল নেগেটিভ এডিকশ্যন বুলি কোৱা হৈছে ইজ পাৱাৰ বাই ডেমনিক স্পিৰিট যিটো কাম আপুনি জানে বেয়া হয় আপুনি কৰিব নালাগে বাট ৰিপিটেডলি কৰোঁ আমি একচুৱেলি ইজ পাৱাৰ্ড বাই দ্য ডেমনিক অল্টাৰ্ছ একচুৱেলি অ'কে হালেলুয়া দেন আমি ইয়াক যদি লিষ্ট আউট কৰোঁ কেইটামান আমি লিষ্ট আউট কৰিবলৈ ট্ৰাই কৰিম ইয়াৰ এক্সপ্ৰেছনছ আছে একচুৱেলি নিগেটিভ আউটকামছবিলাকৰ যেনেকৈ মিষ্টেৰিয়াছ ডিজিজ এণ্ড ইনফৰ্মিটিছ বুলি কৈছে ইউজুৱেলি পাছ থ্ৰু দ্য ব্লাড লাইন আমাৰ কিবা ৰহস্যময় ধৰণৰ বেমাৰবিলাক আছে মানুহৰ ৰহস্য কিবা বুজি নোপোৱা ধৰণৰ আৰু এইটো জেনেৰেশ্যন আহি থাকে মেডিকেল এক্সপ্লেনেশ্যন আছে ইয়াৰ একচুৱেলি আমি যেনেকৈ মেডিকেলে আমাক এক্সপ্লেইন কৰি পেলাই একচেপ্ট কৰাবলৈ বাধ্য কৰাই দিছে আৰু আমি বিশ্বাস কৰোঁ একচুৱেলি আৰু বিশ্বাস কৰোঁ কাৰণে তাৰ ভুক্তভোগী থাকোঁ আমি যেনেকৈ ব্লাড চুগাৰ একচুৱেলি মেডিকেলেহে এক্সপ্লেইন কৰিছে যে ইটছ জেনেটিক একচুৱেলি অ'কে আৰু আমি বিলিভ কৰিছোঁ হয় ইন এ চেন্স আমি ইণ্টেলেকচুৱেলি এইটো ট্ৰুথ হয় একচুৱেলি বাট যদি আমি স্পিৰিচুৱেলি চাওঁ ইটছ এ লাই ফ্ৰম দ্য ডেভিল একচুৱেলি শৈতানে এই কামটো কমিউনিকেট কৰিবলৈ ট্ৰাই কৰিছে আৰু আপোনাক কনভিন্স কৰাব বিচাৰিছে কাৰণ আপুনি অলৰেডি বিলিভ কৰে মোৰ দেউতাৰ যদি আছে আপুনি অলৰেডি ৰেডি থাকে কোনোবা দিন মোৰ তাত আহিবই খাটাং আৰু ইট উইল কাম কাৰণ বিষয়বস্তুটো বিশ্বাসৰ জৰিয়তে ট্ৰান্সফাৰ হয় আপোনাক প্ৰথমে কনভিন্স কৰাব পাৰিব লাগিব একচুৱেলি আপুনি যদি কয় মোৰ দেউতাৰ আছিলে কি হ'ল হয়নে আই এম এ নিউ ক্ৰিচাৰ ইন খ্ৰাইষ্ট হালেলুয়া আপুনি যদি যিশুত আছে ইউ আৰ এ নিউ ক্ৰিচাৰ ইন খ্ৰাইষ্ট নিউ ক্ৰিচাৰ আপুনি শব্দটো অৰ্থটো এনেকুৱা হৈছে যে ইউ নেভাৰ এক্সিষ্টেড বিফৰ বুলি কৈছে এনেকুৱা জীৱ আপুনি খ্ৰীষ্টত বুলি কৈছে যিটো আগত নাছিলেই কৈছে আমেন তো ক'ৰ বাপেকৰ লগত আপুনি কানেক্ট কৰি ল'লে হয় বায়'লজিকেলি আমি কানেক্টেড আছোঁ বাট ইফ ইউ আৰ ইন খ্ৰাইষ্ট আমি যদি বিলিভ কৰোঁ চাৰ্চ সঁচাকৈ যদি আমি বহুত লাইক বিলিভাৰ্ছে এইবিলাক কথা বিশ্বাস নকৰে সেইকাৰণে ভুক্তভোগী থাকে একচুৱেলি বা যদি আপুনি সঁচাকৈ বিলিভ কৰে যে মই নিউ ক্ৰিয়েচাৰ হয় একচুৱেলি সকলো কানেকশ্যন ইয়াত ছিঙি গৈছে একচুৱেলি ইট উইল নট কানেক্ট ইউ একচুৱেলি আমেন প্ৰাইজ দ্য লৰ্ড দেন নম্বৰ 2 আমি চাইছোঁ অল কাইণ্ডছ অফ ইমৰেল এক্টিভিটিজ অনৈতিক কাৰ্যাৱলী বুলি কৈছে ছেক্সুৱেল পাৰভাৰ্জন আমি জানো একচুৱেলি ছেক্সুৱেল এটা পেটাৰ্ণ আছে এটা হেল্ডি পেটাৰ্ণ আছে তাৰ অ'কে যাক ছ'চাইটিয়ে প্ৰেছক্ৰাইব কৰিছে কিন্তু তাৰ বাহিৰত গৈ পেলাই একচুৱেলি অল দ্য টাইম আমি ছেক্সুৱেল এডিক্টেড একচুৱেলি যিকোনো ঠাইত আমি প্ৰনগ্ৰাফি দিছ এণ্ড ডেট আমি নোৱাৰোৱে বুলি কৈছে এটা আৰ্জ আছে আমাৰ ভিতৰত সি আমাক সেইফালেই লৈ গুচি যায় কিবা এটা চাই আপুনি এইটোহে দেখি পায় একচুৱেলি অ'কে তেনেকুৱা ধৰণৰ মানুহ আছে আমি ৰিকগনাইজ কৰিব আপুনি পাৰিব একচুৱেলি আৰু তেওঁলোকে মে বি গ্ৰ'ন ডাঙৰ মানুহ হ'ব পাৰে কিন্তু তেওঁলোকে সৰু ল'ৰা সৰু ছোৱালী তেওঁলোকৰ মাইণ্ডত একচুৱেলি ইমৰেল এক্টিভিটিছবিলাক আহি থাকে কল্পনাত তেওঁলোকৰ আহি থাকে আৰু সেইকাৰণে কেতিয়াবা আমি ষ্টৰিবিলাক শুনি থাকোঁ টিচাৰ্ছবিলাক একচুৱেলি হয়নে তো তেনেকুৱা ষ্টৰিবিলাক আমাৰ ওচৰত কাহিনী নিউজবিলাক আহি থাকে চ' আপুনি জানে কি কেলৈ এনেকুৱা হৈ আছে দে আৰ হেল্পলেছ কাৰণ তেওঁলোকে জানে মই সমাজৰ এজন ৰেচপেক্টেবল মানুহ হয় একচুৱেলি বাট নিজকে কণ্ট্ৰল কৰিব নোৱাৰে একচুৱেলি দে আৰ পাৱাৰ্ড বাই দ্য ডেমনিক অল্টাৰ্ছ একচুৱেলি এইটো অল্টাৰ্ছে কাম কৰি থাকে সদায় কয় আজিৰ পৰা আৰু মই নকৰিম আৰু ইভেন ঈশ্বৰৰ ওচৰত প্ৰভু আজিৰ পৰা হ'ল আৰু খতম ফিনিছ আৰু দুদিনমান পিছত আকৌ যায় ছেইম থিং আকৌ সি আৰু যেতিয়া আহে কণ্ট্ৰল কৰিব নোৱাৰে একচুৱেলি পাৱাৰ্ড বাই দ্য ডেমনিক স্পিৰিট একচুৱেলি এইবিলাক ডেমনিক অল্টাৰ্ছ হয় নম্বৰ 3 এক্সট্ৰিম ডিপ্ৰেশ্যন ডেট লিডছ টু ছুইচাইডেল থট বুলি কৈছে আপোনাক ডিপ্ৰেশ্যনটো কেতিয়াবা ভাল হ'ব পাৰে বেয়া হ'ব পাৰে কিন্তু আমাৰ ভাষাটো ডিপ্ৰেশ্যন বেয়াই হয় একচুৱেলি আৰু এইটো ঈশ্বৰৰ ডিক্সনেৰীত থাকিব নালাগে আমি যদি কিংডমত আছোঁ তো এইটো আমাৰ পাৰ্ট নহয় একচুৱেলি হালেলুয়া ইফ ইউ আৰ ইন খ্ৰাইষ্ট আপুনি যদি খ্ৰীষ্টত আছে এইটো আপোনাৰ পাৰ্ট নহয় যদি ল'বলৈ মন আছে আপুনি এক্সট্ৰা ধাৰ ল'ব পাৰে বাট ৰিয়েলি এইটো আপোনাৰ নহয় কিন্তু আমি এক্সট্ৰিম ডিপ্ৰেশ্যনত গুচি যাওঁ একচুৱেলি মোৰ একাডেমিক এনেকুৱা হৈ গ'ল মোক মানুহে ভাল নাপায় মোৰ চুলি বেকা বুলি কয় মোৰ চকু ভাল নাই বুলি কয় মোক চাপৰ মোক কোলা বুলি কয় আপুনি ডিপ্ৰেছ হৈ থাকে
আপুনি ভাবে মোৰ এনেকুৱা নতুন চোলা নাই সিহঁতে পিন্ধিছে কোনে চাই আছে আপুনি নতুন পিন্ধিছে নে পুৰণা পিন্ধিছে কোনো কাকো নাচায় আপুনি ভাবি থাকে মোক এনেকুৱা ভাল লগা নাই হয়নে আপোনাক ভালেই লাগি আছে আপোনাৰ ওচৰজনক এবাৰ কওক ভাল লাগিছে আপোনাক প্ৰেইজ দ্য লৰ্ড হালেলুয়া অ'কে এনে ডিপ্ৰেশ্যনত আহি যাওঁ আমি যি টি চিন্তা কৰি পেলাই আৰু এই চিন্তা কৰি পেলাই যি টি চিন্তা কেলে কৰি থাকোঁ কেতিয়াবা আমি কাউন্সেলিং কৰি থাকোঁ চাইকেট্ৰিকৰ ওচৰত লৈ যায় কাউন্সেলিং কৰি থাকে তেওঁলোকক বুজাই থাকে হেই ৰ'বা যেতিয়া ডিমনিক অল্টাৰ্ছে কাম কৰি থাকে আপোনাৰ কাউন্সেলিঙে কাম নিদিব একচুৱেলি তেওঁলোকক ক'ব কেলে তুমি এনেকুৱা বুজি নোপোৱা বাৰু সি ক'ব মই নুবুজোৱে নহয় সি বুজিব ট্ৰাই কৰিলেও নুবুজে সি আকৌ আহি যায় এইটো মেছেজ একচুৱেলি এই টপিকছবিলাক বুজি নোপোৱাৰ আগতে মই বহুত মানুহক তেনেকুৱা কৈছোঁ কেলে তুমি বুজি নোপোৱা এনেই তুমি বহুত বুজি পোৱা দেখোন হয়নে কিন্তু মই পিছত গম পালোঁ নহয় সেইটো নুবুজিবতো হয়নে কাৰণ নুবুজা আত্মা এটা আহি যায় একচুৱেলি হালেলুয়া প্ৰেইজ দ্য লৰ্ড এক্সট্ৰিম ডিপ্ৰেশ্যন যি আমাক ছুইচাইড থটবিলাক লৈ আহে নিগেটিভ থটছবিলাক আমাক লৈ যায় একচুৱেলি আৰু আপুনি ইজিলি নল'ব এনেই ছুইচাইড থট নাহে একচুৱেলি দে আৰ স্পিৰিট একচুৱেলি কাৰ মৰিব মন যায় এনে এনেকুৱা মানুহ থাকে জানো মৰিব মন যোৱা ন' দে আৰ পাৱাৰ্ড বাই দ্য ডিমনিক স্পিৰিট একচুৱেলি আত্মাবিলাকে তেওঁলোকে কনভিন্স কৰা একচুৱেলি লাভ নাই জীয়াই থাকি তোমাক কোনো ভাল নাপায় হয়নে কি লাভ তোমাৰ হয়নে ডিফাৰেণ্ট আইডিয়া তেওঁলোকে দিয়ে এক্সপ্লেনেশ্যন ভাল জানে তেওঁলোকে আৰু যেতিয়া যোৱাৰ পিছত তেওঁলোকে ক'ব এনেই ঠগিলোঁ তোমাক হয়নে হালেলুয়া মৰাৰ বাদে মোৰ উপায় নাই বুলি ক'ব হয়নে কিন্তু তাৰপিছত আপুনি গম পাব মৰিহে মোৰ উপায় নোহোৱা হ'ল হয়নে দেন আমি মেণ্টেল ইছ্যুছবিলাক দেখিছোঁ একচুৱেলি মানসিক প্ৰব্লেম এক্সট্ৰিম লেভেলত গুচি যায় আৰু কিছুমান মেণ্টেল প্ৰব্লেম ৰিয়েলি তাৰ মেণ্টেল হাইজিন বা মেণ্টেল হেল্থৰ এটা কনচেপ্ট আছে মেডিকেলি তাৰ এক্সপ্লেনেশ্যন আছে বাট যেতিয়া আমি এক্সট্ৰিম লেভেলত যাবলৈ আৰম্ভ কৰোঁ দে আৰ পাৱাৰ্ড বাই দ্য ডিমনিক অল্টাৰ্ছ দেন নম্বৰ 4 উইচক্ৰাফ্ট এণ্ড আইডল ৱৰ্শ্বিপ বুলি কৈছে উইচক্ৰাফ্ট আমি জানো একচুৱেলি উইচক্ৰাফ্ট বুলি ক'লে মানে আমাৰ এগেইনষ্টত বহুত তান্ত্ৰিক মন্ত্ৰিকবিলাকে কাম কৰি থাকে হয়নে আমি শুনো একচুৱেলি চ' ইণ্টেলেকচুৱেল ৱৰ্ল্ডে তাক একচেপ্ট কৰিব নোখোজে বাট আপুনি ডিনাই কৰিব নোৱাৰে আৰু চব যদি ইণ্টেলেকচুৱেলৰ মতেই হ'লেহেঁতেন পৃথিৱী তেতিয়াহ'লে আজি চায়েন্সে চব কৰিব পাৰিলেহেঁতেন কিন্তু চব তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰে একচুৱেলি কাৰণ তাত এটা স্পিৰিচুৱেল ৱৰ্ল্ড আছে হালেলুয়া আমেন আৰু সেইকাৰণে আইডল ৱৰ্শ্বিপছ বুলি কৈছে যেতিয়া ঠাইবিলাকত একচুৱেলি খুব আইডল ৱৰ্শ্বিপ হয় একচুৱেলি এণ্ড ই ডেমনিক অল্টাৰ বিল্ড কৰে একচুৱেলি এণ্ড পাৱাৰ্ড কৰে একচুৱেলি আৰু সেইকাৰণে আমি একচুৱেলি বিলিভাৰ ইন খ্ৰাইষ্ট আমি এটা ৰেছপনচিবিলিটি ল'ব লাগিব আপোনাৰ হোল এৰিয়াত বুলি কৈছে অল দ্য টাইম একচুৱেলি আইডল ৱৰ্শ্বিপ হৈ আছে অল দ্য টাইম বেলেগ ঈশ্বৰবিলাকক আৰাধনা কৰি থকা হৈছে আৰু আপুনি যেতিয়া একচুৱেলি ৰেছপনচিবিলিটি নলয় ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে ফাষ্টিঙত আহিবৰ কাৰণে আপুনি একচুৱেলি আপোনাৰ ঘৰ আপোনাৰ ফেমিলি চব এইবিলাক অল্টাৰৰ পৰা ডমিনেটেড হ'ব একচুৱেলি আৰু আমি গম নাপাম কেলে এনেকুৱা আমিতো যিচুতে আছোঁ বিশ্বাস কৰিছিলোঁ হয়নে এই বিশ্বাস কৰোঁতে আমি ৰেছপনচিবিলিটি যে লোৱা নাই আৰু তেওঁলোকে ডে এণ্ড নাইট ৱৰ্শ্বিপ কৰি আছে একচুৱেলি কোনে ষ্ট্ৰং হ'ব একচুৱেলি আমাৰ টেৰিটৰীবিলাক একচুৱেলি ডিমনিক অল্টাৰৰ পৰা একচুৱেলি কাভাৰ্ড হৈ আছে আমি এনেকুৱা কাণ্ট্ৰিজবিলাকক দেখিছোঁ আফ্ৰিকা বা এছিয়ান কাণ্ট্ৰিবিলাক একচুৱেলি ৰিয়েলি আইডল ৱৰ্শ্বিপ আছে আৰু দে আৰ ভেৰি মাছ বুলি কৈছে ডমিনেটেড বাই দ্য ডিমনিক অল্টাৰ্ছ একচুৱেলি আৰু এইটো আমাৰ ৰেছপনচিবিলিটি আহি পাইছে চাৰ্চ আৰু সেইকাৰণে আমি চিঞৰি নাচি ঈশ্বৰক আৰাধনা কৰিবলৈ সময় আহিছে লৰ্ড ইউ আৰ গুড একচুৱেলি প্ৰাৰ্থনা কৰিবৰ কাৰণে ফাষ্টিং কৰিবৰ কাৰণে সময় আহিছে আদাৰৱাইজ বুলি কৈছে ই আপুনি নাভাবিব এনেকুৱা মোৰ কি আহে যায় হয়নে আপোনাকেই পাব তেওঁ যেতিয়া আমি তাৰ পৰা আঁতৰি যাম তেওঁলোকে ক'ব কোনটো ঘৰত কাৰণ তেওঁলোকে পাৱাৰ্ড হয় বুলি কৈছে য'ত প্ৰাৰ্থনা নাই য'ত আৰাধনা নাই য'ত স্পিৰিটৰ মুভমেণ্ট নাই তেওঁলোকে অলৰেডি ফ্ৰী আছে তাত দে কেন কাম একচুৱেলি তেওঁলোকে আহিব পাৰে আৰু অল কাইণ্ড অফ থিং তেওঁলোকে কৰিব পাৰে একচুৱেলি দেন আমি কৈছোঁ যে নিয়াৰ ছাকচেছ চিনড্ৰম একচুৱেলি যেনেকৈ কাৰোবাৰ জীৱনত বা আমাৰ কেতিয়াবা আমি দেখোঁ যে ছাকচেছ হওঁ পৰা বাচি যায় একচুৱেলি চব ঠিক ঠাক থাকে একচুৱেলি এভৰিথিং অ'কে আছিলে লাষ্টত গৈ পেলাই আপুনি কাট খাই যায় আৰু এইটো এবাৰ দুবাৰ নহয় কণ্টিনিউ হৈ থাকে আপুনি তাক ইজিলি নল'ব একচুৱেলি ছামথিং হেজ অথৰাইজ ইন ইয়ৰ লাইফ একেটা পেটাৰ্ণত আপোনাৰ ছাকচেছটো ৰৈ যায় একচুৱেলি যেনেকৈ আপুনি ভিজা পাইছিলে আমেৰিকা যাবৰ কাৰণে বহুত দিন ট্ৰাই কৰি যেনে তেনে ভিজাটো পালে আপোনাৰ জবো কল কৰি আছে আপোনাৰ চাকৰি অলৰেডি আছে কিন্তু আপুনি ভিজা নাপায় এনি টাইমত কিন্তু এইবাৰ আপুনি ভিজা পাই গ'ল আৰু বহুত এক্সাইটেড হৈ আছে নেক্সট দিনাখন আহিলে লকডাউন এইবিলাক নিয়াৰ ছাকচেছ চিনড্ৰম হয় একচুৱেলি আপোনাৰ কণ্ট্ৰেক্ট এটা পাবলৈ হৈছিলে লাষ্ট এগ্ৰিমেণ্টৰ এটা পেপাৰ চাইন কৰিব আছিলে চব অ'কে আপুনি চাৰ্কল অফিচৰ পৰা SDOৰ পৰা ADCৰ পৰা DCৰ পৰা আপুনি জাষ্ট চিফ মিনিষ্টাৰ যেতিয়া তাত গ'ল তাত ৰিজেক্ট হৈ গ'ল
এভৰি টাইম আপোনাৰ তেনেকৈ হয় নিয়াৰ ছাকচেছ চিণ্ড্ৰম বুলি কোৱা হয় অলৰেডি ছাকচেছ হওঁ পৰা আপুনি পৰি যায় একচুৱেলি বেকআপ বাই দ্য ডিমনিক অল্টাৰ একচুৱেলি দেট ইজ এন অল্টাৰ ডিলেইজ এণ্ড ষ্টেগনেশ্যন অলছ' বুলি কৈছে আমাৰ জীৱনত দেৰি হৈ থাকে একচুৱেলি ষ্টেগনেশ্যন একেটা জেগাতে থাকোঁ আমি জানো একচুৱেলি মই এইটো জেগাৰ মানুহ নহয় আই হেভ টু ৰাইজ একচুৱেলি মোৰ ইকনমিক কণ্ডিশ্যন এইটো নহ'ব লাগে একচুৱেলি নিয়মমতে মই লাইক মই পে'মেণ্ট কৰিছোঁ মে বি আপুনি PhD মই কেতিয়াবা PhD ডিগ্ৰীধাৰীবিলাকৰ কথা শুনিছোঁ আৰু তেওঁলোকে আজি ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছে একচুৱেলি আৰু ছিকিউৰিটি গাৰ্ড বেয়া নহয় কিন্তু একচুৱেলি এজ ফাৰ এজ যেতিয়া ভেলুৰ কথা পতা হয় এইজন মানুহ একচুৱেলি তাৰ ভেলু পে'মেণ্ট কৰিছে একচুৱেলি হি লেজি মানুহ নহয় একচুৱেলি হি অলৰেডি পে' কৰি পেলাই PhD ডিগ্ৰী হোল্ডাৰ কৰিছে আৰু হোৱাট ইজ হোল্ডিং হিম বেক একচুৱেলি সি ক'তো চাকৰি নাপায় একচুৱেলি ডিলে এণ্ড ষ্টেগনেশ্যন তাৰ লাইফত একচুৱেলি উই হেভ টু ডিল উইথ দ্য অল্টাৰ একচুৱেলি আমি এইটো অল্টাৰ লগত ডিল কৰিব লাগিব স্মাৰ্ট পিপল একচুৱেলি আমি চব জেগাতে ঠিক আছোঁ বাট আমি এইটো পাব লাগিছিলে কিন্তু নাপাওঁ আমি একচুৱেলি দিছ কাইণ্ড অফ চিমট্ৰম শ্বৰ্ট লিভ ছাকচেছ মানে আপুনি অলপ দিনহে ছাকচেছ থাকে তাৰপিছত আকৌ সোমাই যায় প্ৰব্লেমত যিকোনো এটা বস্তু পালে বহুত আনন্দ কৰিছিলে নহওঁতে গ'ল নহয় একে এইটো আপোনাৰ জীৱনত হৈয়ে থাকে তেনেকুৱা একচুৱেলি ছাকচেছ এটা আহে কিন্তু বেছি দিন নাথাকে আমেন হালেলুয়া কোনোবা ফূৰ্তি পাই বহুত দিন চাকৰি পোৱা নাছিলে চাকৰি পাই গ'ল পাৰ্টি দিবলৈ যাওঁতে ৰাস্তাত মৰি থাকিলে ঘৰত বহুত ফূৰ্তি হৈছিলে আমাৰ জেনেৰেশ্যনত কোনো চাকৰি পোৱা নাই একজনে পাইছিলে ইও মৰি থাকিলে তাত এটা ডেমনিক অল্টাৰ আছে আৰু সি একচুৱেলি তাৰ লগত এটা এগ্ৰিমেণ্ট কৰি থৈছে ইটো ঘৰত কোনো মানুহ চাকৰি নাপাব একচুৱেলি আৰু সি আপোনাক জীৱনত উঠিব নিদিয়ে একচুৱেলি একেটা পেটাৰ্ণত আপোনাক সদায় ৰাখিব একচুৱেলি আৰু এইবিলাক সাধাৰণ কথাও নহয় ইটছ এ স্পিৰিচুৱেল এক্সপ্লেনেশ্যন আছে তাৰ আমেন কিন্তু আজি লাইক আমি মানুহে একচুৱেলি তাৰ নলেজ নথকাৰ কাৰণে আমি জাষ্ট লাইফ এনেকুৱাই হয় বুলি একচেপ্ট কৰি পেলাই ৰাখি দিছোঁ একচুৱেলি আজি আমি তাৰ উত্তৰ উলিয়াম একচুৱেলি আৰু ইয়াক আমি বিদায় দিম একচুৱেলি প্ৰাইজ দ্য লৰ্ড হালেলুয়া আমি সকলো কম বন্ধু বিদায় দিবলৈ সময় আহিছে আমেন গ্লৰি টু গড অ'কে চ' আমি এতিয়া বুজি পাইছোঁ যে লাইক প্ৰেজেঞ্চ অফ দ্য অল্টাৰ্ছ এই যে অল্টাৰ্ছবিলাকৰ প্ৰেজেঞ্চ কেনেকৈ থাকে যদি আপুনি চাই তেতিয়াহ'লে কনচিষ্টেঞ্চি অফ পেটাৰ্ণ এটা ষ্টাইলত যেতিয়া কামটো বাৰে বাৰে হৈ থাকে তেতিয়া আপুনি বুজিবলৈ আৰম্ভ কৰিব যে তাত এটা ডিমনিক অল্টাৰ আছে বা গডলি অল্টাৰ আছে যদি ভাল কাম সদায় আশীৰ্বাদিত হৈ থাকে সদায় অনুগ্ৰহ পায় ইয়াতো মৰম পায় তাতো মৰম পায় চব জেগাত সি মৰম পায় য'তেই যায় তাত তাৰ কাম হৈ যায় আপুনি যাব লাগে গডলি অল্টাৰ তাক ছাপৰ্ট কৰি আছে একচুৱেলি আমেন ছেইম ৱেছত কাম কৰে এটা গডলি অল্টাৰ মানে ঐশ্বৰিক যজ্ঞবেদী আছে আৰু এটা ডিমনিক আছে এজন ব্যক্তিৰ জীৱনত যদি অল দ্য টাইম আপুনি ব্লেছিং ফেভাৰ ভিক্টৰী সদায় দেখি থাকে আপুনি জানিব লাগে দেৰ ইজ এ অল্টাৰ গডলি অল্টাৰ তাক বেকআপ কৰি আছে একচুৱেলি মানুহে ট্ৰাই কৰিব তাক তলত নিবৰ কাৰণে বহুত প্লেন বনাব কিন্তু ছাকচেছ নহ'ব একচুৱেলি হি উইল ৰাইজ একচুৱেলি কাৰণ তাক এটা অল্টাৰে কি কৰিছে বেকআপ কৰিছে গডলি অল্টাৰ বহুত বেনিফিটেড হয় চাৰ্চ যদি আমি পেৰেণ্টছ বা আমাৰ ফ'ৰ ফাদাৰ্ছবিলাকে এইটো অল্টাৰ বনাই থৈ যায় ঈশ্বৰে কৈছে জেনেৰেশ্যন তেওঁলোকে ব্লেছ পাব একচুৱেলি কেতিয়াবা আমি আহোঁ আৰু ল'ৰা ছোৱালীক দেখোঁ তেওঁবিলাকে লাইক পঢ়া শুনাত ইমান স্মাৰ্ট নহয় নিয়মমতে সিহঁতে এইটো পাব নালাগে কিন্তু ছাডেনলি তেওঁলোকেহে চাকৰি পাই যায় ছাডেনলি তেওঁলোকৰ বিজনেছে ছাকচেছ হৈ যায় একচুৱেলি আপুনি একবাৰ বেকগ্ৰাউণ্ড গৈ পেলাই চাব যে ছামথিং এজ অথৰাইজ দেম আপুনি যদি আমেৰিকাৰ হিষ্ট্ৰী পঢ়ে আৰু তেতিয়া আপুনি গম পাব যে কিয় আমেৰিকা সদায় বুলি কৈছে ইমান কেতিয়াবা ভুল ডিচিশ্যনৰ পিছতো টপত থাকে সিহঁতে একচুৱেলি যেতিয়া আমেৰিকা গঠন হৈছিলে একচুৱেলি তেওঁলোকৰ ফাদাৰ্ছবিলাকে যিবিলাক নেশ্যনৰ ফাদাৰ্ছ আছিলে তেওঁলোকে একচুৱেলি এইটো প্ৰেয়াৰ এণ্ড ফাষ্টিং কৰি পেলাই ঈশ্বৰক অফিচিয়েলি তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে যে গড ইউ আৰ দ্য গড অফ দিছ নেশ্যন একচুৱেলি এণ্ড ইউ উইল ৰিমেইন গড বুলি কৈছে অ'কে এইটো কাভানেণ্ট তেওঁলোকে বনাইছে একচুৱেলি এতিয়া এইবিলাক উঠি গ'ল স্কুলে তেওঁলোকে ঈশ্বৰৰ বাক্য শিকাইছিলে একচুৱেলি they were very serious with God actually আৰু সেইকাৰণে যদিও আজি আমেৰিকান পিপলছবিলাক অলমষ্ট ঈশ্বৰৰ পৰা অকণমান টাৰ্ণ আপ হৈছে তথাপিও এইটো অল্টাৰ ষ্টিল কাম কৰি আছে কাৰণ এইটো অল্টাৰ হয় একচুৱেলি আৰু এইটো কভেনেণ্ট তেওঁলোকৰ লগত থাকিব যিমানে ট্ৰাই কৰক পৃথিৱী এক নম্বৰত আহিবৰ কাৰণে নোৱাৰে একচুৱেলি কাৰণ গড হেজ ব্লেছ দেম একচুৱেলি ঈশ্বৰে তেওঁলোকক ব্লেছ কৰিছে আমেন তেনেকৈ জিউইছ নেশ্যনবিলাক একচুৱেলি এইটো আব্ৰাহামৰ কভেনেণ্টত তেওঁলোকে আছিল একচুৱেলি আৰু সেইকাৰণে তেওঁলোক দুখীয়া নাথাকে একচুৱেলি আপুনি বিচাৰি নাপাব তেওঁলোকক আপুনি জিউইছ নেশ্যন ইজৰাইলক একচুৱেলি তেওঁলোকে খতম কৰি পেলাই স্কেটাৰ কৰি দিলে একচুৱেলি গোটেই পৃথিৱীত স্কেটাৰ হৈ গ'ল এগেইন তেওঁলোকে ঘূৰি আহি পেলাই আকৌ নেশ্যন হৈ গ'ল একচুৱেলি আৰু ইজৰাইল দেখাত সৰু মৰু নিচিনা দেখে একচুৱেলি গোটেই বিশ্বই ভয় খায় একচুৱেলি আপুনি জানে কি কাৰণ আছে এটা গডলি অল্টাৰ তেওঁলোকৰ বেকত আছে ইভেন দ বহুতে জুডাইজিম ফ'ল' কৰে যিচুক এতিয়াও নাজানে কাৰণ ঈশ্বৰে এইটো কাভানেণ্ট কিপিং ঈশ্বৰ হয় একচুৱেলি কোনোবা এজন ব্যক্তিৰ লগত ঈশ্বৰে যেতিয়া কাভানেণ্ট বনায় সি তাৰ ল'ৰা ছোৱালীক নাপাহৰে একচুৱেলি আমেন ছয়তানো নাপাহৰে
Amen. Hallelujah. আমি দেখিছোঁ আব্ৰাহাম এটা অল্টাৰ বনালে আৰু এদিন জাকুব তেওঁৰ গ্ৰেণ্ডছন একচুৱেলি তেওঁৰ নাতি এইটো জেগাত গৈ পেলাই তেওঁ একচুৱেলি শুই আছিলে আৰু তেওঁ দেখিছে যে স্বৰ্গৰ দূতবিলাক উঠা নমা কৰি আছে তাত যদি জাকুব নগ'লেও হেঁতেন তথাপিও স্বৰ্গৰ দূত তাত উঠা নমা কৰি আছিলে কণ্টিনিউ হৈ আছিলে কাৰণ তাত এটা অল্টাৰ আছিলে একচুৱেলি হালেলুয়া আমেন আমি কেতিয়াবা ফেমিলিজবিলাকক দেখোঁ বা কোনোবা ব্যক্তিক দেখোঁ একচুৱেলি তেওঁলোকে ঈশ্বৰৰ লগত এটা কভেনেণ্ট বনায় ফেমিলি একচুৱেলি বহুত বেছি তেওঁলোকে একো নাজানে সদায় প্ৰাৰ্থনা গীৰ্জা সদায় ঈশ্বৰত মানে তেওঁলোকে চিৰিয়াছ একচুৱেলি কোনোবা ঈশ্বৰৰ ডাক আহিলে ঘৰ লৈ যায় চাহ একাপ হ'লেও খুৱায় কোনোবা তাক থাকিবলৈ দিয়ে একচুৱেলি আজি আপুনি আৰু মই যেতিয়া এই কামবিলাক কৰি আছোঁ একচুৱেলি চাৰ্চ আপুনি কি কৰে জানে আপুনি অল্টাৰ বনাই আছে একচুৱেলি অল্টাৰ বনাই থাকে আমি কেতিয়াবা ভাবোঁ যে মোৰ ঘৰ ভাল নাই কিনো লৈ যাম কিনো দিব পাৰিম ন' চাৰ্চ আজি মই আপোনাক স্পিৰিচুৱেল ইণ্টেলিজেঞ্চৰ কথা কৈ আছোঁ আপোনাৰ বহিবলৈ আজি চিট নাই একচুৱেলি লৈ যাওক কোনোবা প্ৰভুৰ ডাক আহিছে চেনি দিবলৈ জেগা নাই আপুনি নিমখ দি দিয়ক একচুৱেলি খুৱাই থাকক এদিন আপোনাৰ ওচৰত এইটো চফা আহিব একচুৱেলি বহিবলৈ ডেফিনেটলি আহিব একচুৱেলি কাৰণ অল্টাৰ তেনেকৈ কাম কৰে একচুৱেলি এইটো ঘৰ কোনোবাই টাৰ্ণ আউট কৰিছে একচুৱেলি প্ৰাৰ্থনাৰ জেগা বনাই পেলাইছে একচুৱেলি দিনে ৰাতিয়ে এইটো ঘৰত প্ৰাৰ্থনা হৈ থাকে ঈশ্বৰৰ আৰাধনা হৈ থাকে এইটো এটা অল্টাৰ বনি যায় একচুৱেলি আৰু সেই ঘৰটোৰ পৰা যেতিয়া ল'ৰা ছোৱালী ওলাব একচুৱেলি দে উইল বিকাম ছাকচেছ একচুৱেলি হালেলুয়া আমেন বহুত সময়ত আমাৰ লাইক আমি টেষ্টিমনিবিলাক শুনিছোঁ যে মোৰ দেউতাৰ কাৰণে মোৰ মাৰ কাৰণে দিছ এণ্ড দেটছ দ্য থিং একচুৱেলি এইটোৱেই কাহিনী হয় একচুৱেলি আৰু সেইকাৰণে চাৰ্চ আমি সদায় আপোনাক লাইক ক'বলৈ বা মানে কৰিবলৈ ট্ৰাই কৰি আছোঁ যে আমি একচুৱেলি এটা অল্টাৰ বনাম আমাৰ ঘৰটো একচুৱেলি ডোণ্ট থিংক ডেট মোৰ ঘৰ ভাল আছে নে ভাল নাই কি খুৱাব পাৰোঁ কি খুৱাব নোৱাৰোঁ এইটো ডাজন্ট মেটাৰ ঈশ্বৰৰ বাইবেলত কৈছে যে যেতিয়া তুমি কাৰোবাৰ ঘৰত যাবা ঈশ্বৰৰ ডাকবিলাক স্পেচিয়েলি বা আলহীসকল বুলি কৈছে কাৰণ বাইবেলে কৈছে কোনোবা স্বৰ্গৰ দূতকে আলহী বুলি সুধি দিলে বুলি কৈছে তাৰ মানে আলহীৰ ৰূপত স্বৰ্গদূত আহিব পাৰে প্ৰাইজ দ্য লৰ্ড হালেলুয়া প্ৰভুৰ ডাকবিলাকক কৈছে যি ঘৰত তোমালোকে যাবা যদি তেওঁলোকে তোমাক গ্ৰহণ কৰে তোমাৰ আশীৰ্বাদৰ ধৰি পেলাই থৈ আহিবা বুলি কৈছে কোনোবা এজন ঈশ্বৰৰ ডাকক আপুনি ঘৰত ৰাখিলে হয় আপোনাৰ বাঁহৰ চাং আছিলে তেওঁ দুখ পাইছে হয়নে হ'লেও ৰাতি প্ৰাৰ্থনা কৰিছে চাগে সি প্ৰভু এইটো ঘৰ তুমি বনাই দিয়া প্ৰভু এইটো ঘৰত তুমি ছাকচেছ আহিব দিয়া আৰু আপুনি নাজানিব এদিন এইটো ঘৰত ছাকচেছ নামি আহিব কাৰণ এইটো স্পিৰিচুৱেল পেটাৰ্ণ হয় একচুৱেলি এইটো আত্মিক পেটাৰ্ণ হয় আমেন আমি এতিয়া চাওঁ যে হাউ অল্টাৰ ৱৰ্কছ একচুৱেলি আমি অলৰেডি কৈছোঁ যে হাউ অল্টাৰ ৱৰ্কছ আমি এছাইনমেণ্ট চালোঁ দেন আমি কৈছোঁ যে হাউ অল্টাৰ ৱৰ্কছ কেনেকৈ যজ্ঞবেদী কাম কৰে অল চেটানিক অল্টাৰ পাৱাৰ বাই ওৱান মেজৰ অল্টাৰ বুলি কৈছে সকলো ডিমনিক যিবিলাক চেটানিক অল্টাৰ আছে মানে যজ্ঞবেদী চৈতানৰ বহুত আছে কিন্তু সকলোবিলাক যজ্ঞবেদী এটা মূল যজ্ঞবেদীৰ লগত কানেক্ট আছে আৰু তেনেকৈ অল গডলি বুলি কৈছে সকলো ঐশ্বৰিক যজ্ঞবেদীও এটা বিশেষ মেজৰ প্লেটফৰ্মৰ লগত কানেক্টেড আছে আৰু ইয়াত বুলি কৈছে যিটো চেটানিক অল্টাৰবিলাক যিটো প্লেটফৰ্মৰ লগত কানেক্টেড থাকে আৰু এই অল্টাৰটোৰ নাম হৈছে চিন এণ্ড ইনিকুইটি একচুৱেলি পাপ আৰু অপৰাধ বুলি কৈছে এইটো মেজৰ অল্টাৰ হয় বুলি কৈছে ইয়াৰ লগতে সব অল্টাৰ কানেক্টেড আছে মেবি যদি এইটো চিকনেছটো চেতানৰ পৰা আহিছে তেতিয়াহ'লে এইটো অল্টাৰো তাত কানেক্ট আছে যদি আমাৰ দৰিদ্ৰতা তাৰ পৰা আহিছে এইটো তাৰ লগত কানেক্টেড আছে যদি আমাৰ ওচৰত ট্ৰেজেডি আছে এইটো তাৰ লগত কানেক্ট আছে ডেট মিনছ এভৰিথিং বুলি কৈছে এভৰিথিং ইজ পাৱাৰ্ড বাই দিছ মেজৰ অল্টাৰ একটা অল্টাৰ আছে চিন এণ্ড ইনিকুইটি জাজেছ 6:1 যেতিয়া আমি পঢ়িম And the children of Israel did evil in the sight of the Lord, and the Lord delivered them into the hand of Midian for 7 years. ঈশ্বৰৰ দৃষ্টিত ইজৰাইলৰ সন্তানবিলাকে পাপ কৰিলে বুলি কৈছে আৰু তেওঁবিলাকক ঈশ্বৰে 7 বছৰৰ কাৰণে মিডিয়ানবিলাকৰ হাতত সুধাই দিলে বুলি কৈছে আপুনি যদি প্ৰব্লেমটোৰ কাৰণ কি আছিলে যদি বিচাৰে ইভিল ইন দ্য চাইট অফ দ্য লৰ্ড ঈশ্বৰৰ দৃষ্টিত তেওঁলোকে পাপ কৰিলে বুলি কৈছে এইটোৱেই কাৰণ আছিলে যে ঈশ্বৰে তাৰ হাত তেওঁলোকৰ পৰা উঠাই দিলে আৰু তেওঁলোকে ডেমনিক ফালে অলৰেডি গুচি গ'ল একচুৱেলি আপুনি জানে চাৰ্চ আজি ঈশ্বৰে আমাক কাৰ্চ নকৰে একচুৱেলি কিন্তু যেতিয়া তাৰ হাত আপুনি উঠাই দিয়ে অট'মেটিকেলি আপুনি ট্ৰান্সফাৰ হৈ যায় একচুৱেলি সেইফালে ডেটছ দ্য ডেঞ্জাৰ অফ এইটোৱেই ডেঞ্জাৰ হয় ঈশ্বৰৰ হাত আমাৰ পৰা উঠি যোৱাটো একচুৱেলি আমি অট'মেটিকেলি তেওঁলোকক কানেক্ট কৰি লওঁ একচুৱেলি আৰু সেইকাৰণে আমি ডিচাইড কৰিম যে ঈশ্বৰৰ হাত মোৰ জীৱনৰ পৰা উঠিবলৈ নিদিম মই একচুৱেলি হালেলুয়া চ' আপুনি ভাবিছে মইতো পাপ কৰা নাই এইটো মোৰ কাৰণে নহয় চাগে হয়নে চ' আপুনি ছেল্ফ ৰাইচিয়াছ হোৱাৰ পৰা অলপ দেৰি ৰ'ক মই বুজাই দিম মানে আমি কোনেও ছেল্ফ ৰাইচিয়াছ হ'ব নোৱাৰোঁ একচুৱেলি কাৰণ ইয়াত কোৱা হৈছে যেতিয়া অল্টাৰৰ কথা আহে বা এইটো যজ্ঞবেদীৰ কথা আহে তাত পাপ 3টা ধৰণৰ আছে একচুৱেলি 3 লেভেলছ অফ চিন একচুৱেলি 3টা লেভেলৰ পাপ আছে আপুনি পাৰ্চনেলি পাপ নকৰিব পাৰে একচুৱেলি তো প্ৰথম যিটো পাপ হয় পাৰ্চনেল চিন হয় একচুৱেলি
ব্যক্তিগত পাপ প্ৰথম যোহন 1:8 ইফ উই সে দ্যাট উই হেভ নো সিন উই ডিসিভ আৱাৰছেল্ফ এণ্ড দ্য ট্ৰুথ ইজ নট ইন আছ বুলি কৈছে যদি আমাৰ পাপ নাই বুলি কওঁ আমি নিজকে নিজে ভুলাইছোঁ আৰু সত্যতা আমাৰ হৃদয়ত নাই বুলি কৈছে একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কৈছে বাইবেলে যে যদি কেনেবাকৈ কোনোবাই কয় মোৰ পাপ নাই বুলি কৈছে তেতিয়াহ'লে তুমি নিজকে ঠগিছা একচুৱেলি আৰু সত্যতা তোমাৰ ওচৰত নাই ডেট মিনছ আমি লাইক বাইবেলে আমাক কৈছে যে আমি পাপতে জন্ম হৈছোঁ আমাৰ ফ্লেছত পাপ আছে একচুৱেলি বাট এইটো মাৰ্চি অফ গড হয় বাই দ্য ব্লাড অফ জিজাছ আমি ফৰগিভনেছ পাইছোঁ এমেন হালেলুয়া নাম্বাৰ 2 2 নম্বৰ যিটো লেভেলৰ পাপ হয় এইটো হৈছে টেৰিটৰিয়েল চিন একচুৱেলি টেৰিটৰিয়েল বুলি ক'লে আমি ভূখণ্ড বুজি পাওঁ একচুৱেলি হয়নে বা যিটো ঠাইত আপুনি থাকে সেই গোটেই এৰিয়াটো পাপ কৰাৰ কাৰণে তাৰ ভুক্তভোগী আপুনিও হৈছে একচুৱেলি আৰু সেইকাৰণে আমাৰ বহুত চাৰ্চে একচুৱেলি জাগাৰ কাৰণে যে প্ৰাৰ্থনা নকৰে প্ৰব্লেমত ফচি যাব আপুনি একচুৱেলি আমি সদায় ভাবি থাকোঁ মোৰ ঘৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিম সেই বম যেতিয়া পৰিব এইটো গাঁও উৰিলে আপুনি উৰি যাব প্ৰেইজ দ্য লৰ্ড টেৰিটৰিয়েল চিন বুলি কৈছে আপুনি পাপ কৰা নাই কিন্তু এইটো গোটেই জাগাত বুলি কৈছে ঈশ্বৰৰ বিৰুদ্ধে মানুহে কাম কৰি আছে এণ্ড ডেট জাজমেণ্ট যেতিয়া আহিব বুলি কৈছে আপুনি যদি লুটৰ নিচিনাকৈ তাৰ পৰা নপলায় আপুনিও জ্বলি যাব একচুৱেলি প্ৰেইজ দ্য লৰ্ড গতিকে চদম ঘুমৰা হোৱাৰ আগতে আমি প্ৰাৰ্থনা কৰিম প্ৰভু লেট প্ৰভু সেই আত্মাবিলাকক ইয়াৰ পৰা আঁতৰাই দিয়ক একচুৱেলি যে ডিমনিক অল্টাৰ্ছবিলাক জেনেচিছ 18:20-23 যদি আপুনি পঢ়ে তেতিয়াহ'লে তাত চদম ঘুমৰাৰ কাহিনী আছে আৰু চদম ঘমৰা একচুৱেলি এইটো পাৰ্চনেল চিন নাছিলে ইয়াত মানুহৰ ব্যক্তিগত চিনৰ কথা নাই টেৰিটৰিয়েল চিন হয় একচুৱেলি গোটেই তেওঁলোকৰ সমাজে বুলি ঠাইডোখৰে পাপ কৰিছে আৰু তাৰ ফলস্বৰূপে বুলি কৈছে আমি কি কৈছোঁ বুলি কৈছে তেওঁলোকে সকলোৱে পাপী হৈছে ঈশ্বৰৰ দৃষ্টিত একচুৱেলি অপৰাধী হৈছে একচুৱেলি ষ্টেটিষ্টিকেলি যদি আমি চাওঁ তেতিয়াহ'লে কোনোবা এখন যদি ৰাষ্ট্ৰ কাৰাপ্ট ৰাষ্ট্ৰ হিচাপে যদি তেওঁলোকক নামাকৰণ কৰা হয় যেনেকৈ আছে আমাৰ ওচৰত যে দুৰ্নীতিগ্ৰস্ত ৰাষ্ট্ৰ বুলি 1 নম্বৰ 2 নম্বৰ হয়নে এই ৰাষ্ট্ৰবিলাকৰ জেগাত যদি কেনেবাকৈ আপুনি আৰু মই 1 নম্বৰত পৰোঁ আমাৰ ৰাষ্ট্ৰ যদি কেনেবাকৈ পৰি যাওঁ আৰু তেতিয়াহ'লে আপুনি কাৰাপ্ট নহয় একচুৱেলি ব্যক্তিগতভাৱে আপুনি কাৰাপ্টেড নহয় দুৰ্নীতিগ্ৰস্ত নহয় কিন্তু নেশ্যনেলি বুলি কৈছে আপুনি কাৰাপ্টেড হয় আমি যেতিয়া বেলেগ এখন দেশলৈ গুচি যাম তেতিয়া আমাক ক'ব কাৰাপ্টেড মানুহ আহিছে চ' দেট মই বুজিবৰ কাৰণে এইটো কথা কৈ আছোঁ যে আমি পাৰ্চনেলি কেতিয়াবা ভুল পাপ নকৰিব পাৰোঁ কিন্তু যেতিয়া আপুনি আপোনাৰ চাৰিওফালে এইটো চলি থাকে ইট উইল এফেক্ট ইউ একচুৱেলি আৰু এইটো আমাৰ ডিউটি হয় কনচিষ্টেণ্টলি প্ৰে একচুৱেলি ফৰ ইয়ৰ প্লেচ আপোনাৰ ঠাইবিলাকৰ কাৰণে নামে সৈতে যে আপুনি প্ৰাৰ্থনা কৰিব লাগে ডেটছ ৱাই একচুৱেলি এমেন যেনেকৈ আমি মানৱ জাতি হিচাপে একচুৱেলি আমি পাৰ্চনেলি পাপ কৰা নাই একচুৱেলি সেইকাৰণে আদামক খং উঠে কেতিয়াবা হয়নে আপুনি নিজে পাপ কৰা নাই কিন্তু বাইবেলে কৈছে আদাম পাপ কৰাৰ কাৰণে বুলি কৈছে ইউ বিকেম চিনাৰ বুলি কৈছে আমি পাপী হৈ গ'লোঁ একচুৱেলি কাৰণ সি মাষ্টাৰ কপি আছিলে ঈশ্বৰৰ মাষ্টাৰ কপি জেৰক্স কপি একেটাই কথা জেৰক্স কপি একেই ওলাইছে ভুল ওলাইছোঁ আমি একচুৱেলি আমাৰ পাপ আছে আৰু যিহেতু আদাম এইটো কৰিলে কাৰণে আমি পাপী হৈ গ'লোঁ কিন্তু আৰু এটা চান্স আহিলে যীশু ধাৰ্মিকতা হ'লে কাৰণে আমি ধাৰ্মিক হৈ গ'লোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে যীশু খ্ৰীষ্টক যেতিয়া আপুনি বিলিভ কৰে এইটো পাপৰ পৰা আপুনি মুক্ত হৈ যায় আৰু যীশুৰ যিটো কেটেগৰী ৰাইচিয়াছনেছ আছে আপুনি ইনক্লুড হৈ যায় একচুৱেলি সকলোকে থেংক ইউ জিজাছ হালেলুয়া আমি জোনাৰ কাহিনী জানো একচুৱেলি জোনাক ক'লে যে তুমি যোৱা একচুৱেলি নিনবী নগৰত যোৱা আৰু তেওঁলোকৰ অপৰাধ বহুত হৈছে তুমি ক'বা মন পালন কৰিবৰ কাৰণে কাৰণ জাজমেণ্ট আহি আছে আৰু জোনা পলালে একচুৱেলি জোনা ঈশ্বৰৰ কথা নামানি পেলাই পলাবলৈ আৰম্ভ কৰিলে একচুৱেলি আমি যদি তাৰ 3 অধ্যায় 1 পৰা 3 পদ পঢ়িম তাতে আপুনি গম পাব যে ঈশ্বৰে তেওঁলোকক এটা কথাই ক'ব বিচাৰিছে কিন্তু জোনাই জিহুৱাৰ সন্মুখৰ পৰা তৰ্চিছলৈ পলাই যাবৰ কাৰণে জাফুলৈ নামি গ'ল আৰু তাত তৰ্চিছলৈ এখন যোৱা জাহাজ পালে আৰু জিহুৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজখনত ভাড়া দি উঠিল আৰু তৰ্চিছলৈ যাত্ৰা কৰিলে যাত্ৰা কৰোঁতে কি হ'ল আপুনি গম পালে হয়নে তাৰ মানে একচুৱেলি এছ'চিয়েশ্যনো বুলি কৈছে আপোনাৰ কোম্পেনী কাৰ লগত আপুনি থাকে তেওঁ আপোনাৰ জীৱনত ডেমনিক অল্টাৰ আনিব পাৰে কাৰণ যেতিয়া জোনা এইটো জাহাজত আছিলে এইকেইটাতো নিৰ্দোষী আছিলে একচুৱেলি হ'লেও জাহাজ লাইক ডুবু কৰিছে একচুৱেলি তেওঁলোকে মাল বস্তু পেলাই দিলে চব একচুৱেলি আৰু তেওঁলোকৰ লছ হৈ গ'ল পিছত গম পালে যে কালপ্ৰিটটো এইটো একচুৱেলি ইয়াকে পেলাই দিয়া বুলি কৈছে আৰু জোনাক যেতিয়া পেলাই দিলে আৰু তেতিয়া তেওঁলোকে ৰক্ষা পাইছে একচুৱেলি গতিকে তেওঁলোকতো বাচি গ'ল হ'লেও বহুত লছ হ'ল জীৱনত গতিকে চাৰ্চ আমি মাইণ্ড কৰিম যে আমি কাৰ লগত এছ'চিয়েশ্যন কৰোঁ অকল ব্যক্তি নহয় কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম আপুনি চায় একচুৱেলি কেনেকুৱা ধৰণৰ কিতাপ আপুনি পঢ়ে কোনবিলাক জেগাত আপুনি যায় এই জেগাবিলাকেও আপোনাৰ জীৱনত ডিমনিক অল্টাৰ অথৰাইজ কৰিব পাৰে একচুৱেলি এছ'চিয়েশ্যন বহুত সময়ত একচুৱেলি আমি দিওঁ মানুহক একচুৱেলি আপুনি যেতিয়া দিয়ে আৰু বাই দ্য হোলি স্পিৰিট যদি আপুনি দিয়া নাই ইভেন আপুনি ডিমনিক স্পিৰিট কানেক্ট কৰিব পাৰে আমি কেতিয়াবা বিচাৰা লাগি পেলাই দিওঁ কাৰোবাক তাত ডিমনিক স্পিৰিটবিলাক কেৰি কৰা বহুত মানুহ থাকে একচুৱেলি যিবিলাক আপোনাৰ পেচা লৈ থাকে আৰু সেইকাৰণে ইউ হেভ টু প্ৰে আমি প্ৰাৰ্থনা কৰিম কাৰোবাক দিয়াৰ আগতে গাইডেড বাই দ্য স্পিৰিট অফ গড আমেন
এইটো লাইক ফিজিকেলি ইণ্টেলেকচুৱেলি চালে বোলে এনেকুৱা লাগে যে এইবিলাকৰ একো মিনিং নাই, কিন্তু স্পিৰিচুৱেলি যেতিয়া যাব আপুনি অলৰেডি কানেক্ট কৰি লৈছে একচুৱেলি। এছ'চিয়েশ্যনৰ জৰিয়তে, কাৰোবাক দিয়াৰ জৰিয়তে আপুনি কানেক্ট কৰিব পাৰে ডিমনিক স্পিৰিট। আৰু ঠিক তেনেকৈ গডলি অল্টাৰো আপুনি কানেক্ট কৰিব পাৰে, এছ'চিয়েশ্যন কৰি পেলাই, দি পেলাই একচুৱেলি। আমি পাৰ্টেক কৰোঁ, বাইবেলে কৈছে যে ইউ আৰ দ্য পাৰ্টেকাৰ অফ মাই গ্ৰেচ, পৌলে কৈছে যে তেওঁলোকক দান বিচাৰিছে। তেওঁ কৈছে যে মই দান তোমালোকক মই নাই কাৰণে বিচৰা নাই, কিন্তু তোমালোকে যেতিয়া মোক দান দিবা বুলি কৈছে, যিটো গ্ৰেচ মই কেৰি কৰোঁ ইট উইল পাৰ্টেক ইউ বুলি কৈছে। আমেন। যদি এইটো গডলি কাৰোবাৰ জীৱনত আমি এনইণ্টেড মানুহৰ জীৱনত শ্ব' কৰোঁ আৰু তাৰ এনইণ্টিং আমি আশা কৰোঁ, আৰু যদি আপুনি ৰিয়েলি বিলিভ কৰে ইট উইল কেচ ইউ একচুৱেলি। আৰু এইটো চিড আপুনি কিবা এটা দিয়াৰ জৰিয়তে কানেক্ট কৰিব পাৰে, কাৰোবাক সন্মান কৰাৰ জৰিয়তে আপুনি এইটো কানেক্ট কৰিব পাৰে। ঠিক তেনেকৈ বুলি কৈছে ডিমনিক ৰাজ্যত থকা মানুহবিলাকক দান দি পেলাইও আপুনি কানেক্ট কৰিব পাৰে একচুৱেলি, নজনাকৈ। আজি এনেকুৱা খুব লাগিছে হয়নে, সেইফালে গুচি যাওঁ নিচিনা লাগিছে হয়নে, অলপ ৰাস্তাটো বেকা কৰি পেলাই সোমাই দিওঁ নিচিনা লাগিছিলে। আৰে কেলৈ এনেকুৱা লাগিছে মোক, এই অল্টাৰবিলাকে আমাক কানেক্ট কৰে একচুৱেলি। হালেলুয়া, প্ৰাইজ দ্য লৰ্ড। আৰু আমি তাৰপিছত গম পালোঁ একচুৱেলি তাত জোনা বুলি কৈছে, যেতিয়া তেওঁলোকে গম পালে যে জিহুৱাৰ জাজমেণ্ট আহিবলৈ আছে, আৰু তেওঁলোকে ফাষ্টিং লগে লগে মন পালন কৰিলে। আৰু বাইবেলে কৈছে একচুৱেলি তেওঁলোকে ৰিপেণ্ট কৰিলে ঈশ্বৰৰ ওচৰত। তো আমি গম পাইছোঁ যে টেৰিটৰিয়েল চিন, আপোনাৰ ঠাইত বা আপোনাৰ নেশ্যন, এইটো পাপৰ কাৰণে আপুনি এফেক্টেড হ'ব পাৰে একচুৱেলি। কৰোণা ভাইৰাছ যেনেকৈ আহি গ'ল ইণ্ডিয়াত অহাৰ লগে লগে ইণ্ডিয়ান মানুহবিলাকক চবকে এফেক্ট কৰিব ধৰিলে, দেটছ দ্য ছেইম কণ্ডিশ্যন একচুৱেলি। এইটো এটা স্পিৰিচুৱেল ভাইৰাছ হয় একচুৱেলি। নম্বৰ 3, চিন বেছড অন দ্য ব্লাড লাইন বুলি কৈছে। 3 নম্বৰ পাপ একচুৱেলি আপুনি কৰা নাই, কিন্তু আপোনাৰ ব্লাড লাইনত আছে একচুৱেলি। আপোনাৰ দেউতা, আপোনাৰ ফ'ৰ ফাদাৰ, আপুনি নাজানা ফ'ৰ ফাদাৰ কিমান জেনেৰেশ্যনত তেওঁলোক আছে একচুৱেলি, যিবিলাকে এই পাপবোৰ কৰি পেলাই তেওঁলোকে এগ্ৰিমেণ্ট কৰি ৰাখিছে একচুৱেলি ছেটানৰ লগত কণ্টিনিউৱাছলি বুলি কৈছে। তেওঁলোকে সেই কামবিলাক কৰিছে। আপুনি জানে এটা পেটাৰ্ণ ৰিপিট হয় একচুৱেলি মানুহৰ জীৱনবিলাকত। আপুনি চাব যে এই পেটাৰ্ণবিলাক ৰিপিট হৈ থাকে, আৰু আপুনি বিচাৰি পাব যে এইটো ব্লাড লাইনত ক'তবা আছে একচুৱেলি। অ'কে, এইটো ব্লাড লাইন চিন হয়। জন 9:1-2 যেতিয়া আপুনি পঢ়িব, তাত যীশুৰ শিষ্যবিলাকে সুধিছে যে এজন ব্লাইণ্ড মানুহক দেখিলে আৰু ক'লে যে প্ৰভু কোনে পাপ কৰিলে, তেওঁ পাপ কৰিলে নে তাৰ মা দেউতা পাপ কৰিলে? আৰু তেওঁলোকে বুজি পাইছিলে যে এই ব্লাইণ্ডনেছটো কিবা এটা কাৰণত আহিছে, আৰু তেওঁলোকে বুজি পাইছে যে কাভানেণ্ট বোলা বস্তু এটা আছে, অল্টাৰ বোলা বস্তু এটা আছে, আৰু সেইকাৰণে সুধিছে যে তেওঁৱে পাপ কৰিলে নে তেওঁৰ দেউতা কোনোবা পাপ কৰিলে, সেইকাৰণে তেওঁ ব্লাইণ্ড হ'ল। যীশুৱে কৈছে নহয়, কোনো পাপ কৰা নাই, ঈশ্বৰৰ মহিমা হ'বৰ কাৰণে। তাৰ মানে কেতিয়াবা আপোনাৰ জীৱনত প্ৰব্লেমছ ঈশ্বৰৰ মহিমাৰ কাৰণে হ'ব পাৰে। প্ৰাইজ দ্য লৰ্ড, হালেলুয়া। অল দ্য প্ৰব্লেম আপুনি ভাবি ল'ব নালাগে মই পাপ কৰাৰ কাৰণে, কোনোবা পাপ কৰা। ইয়াত যীশুৱে এক্সপ্লেইন কৰিছে যে কিছুমান প্ৰব্লেম আপোনাৰ জীৱনত ঈশ্বৰে এলাউ কৰিব ঈশ্বৰৰ মহিমা হ'বৰ কাৰণে, আৰু ঈশ্বৰে তাৰ পৰা আপোনাক ডেলিভাৰ কৰিব, আৰু তেওঁ প্ৰমাণ কৰিব যে আই এম এ গুড গড একচুৱেলি। হালেলুয়া, আমেন। এক্সোডাছ 34 আপুনি যাত্ৰা পুস্তক 34:6-14 পদলৈকে যেতিয়া আপুনি পঢ়িব, তাত ষ্টৰিটো গম পাব। ইজৰাইলবিলাকৰ ওপৰত যেতিয়া ঈশ্বৰৰ জাজমেণ্ট আহিবলৈ কথা মুচিয়ে শুনিলে, আৰু মুচিয়ে তেতিয়া ঈশ্বৰৰ আগত তেওঁ একচুৱেলি দয়াৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। প্লিডিং বুলি কৈছে বাইবেলে, মানে তেওঁ কাতুৰুক্তি কৰিলে, হে প্ৰভু, মুচি পাপ কৰা নাই কিন্তু ইজৰাইলে পাপ কৰিছে একচুৱেলি। তাৰমানে মই পাষ্টৰ হৈ পেলাই পাপ নকৰিব পাৰোঁ, মোৰ চাৰ্চত যদি পাপ আছে একচুৱেলি, ষ্টিল মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব একচুৱেলি, নহ'লে এইটো জাজমেণ্ট আহিব একচুৱেলি। প্ৰাইজ গড। চ' আমি পাষ্টৰবিলাকে কেতিয়াবা ভাবোঁ মইতো কৰা নাই, মেম্বাৰবিলাকে কৰিছে, মৰক তেওঁলোকে। ন, আপুনিও মৰিব লগতে।